দিনৰ আগত এখন ভাওনা প্ৰতিযোগিতা বিচাৰকত বহি আছিলোঁ। আমি দুজন বিচাৰক একেলগে আছো। ৰাতি 3টা বজাত ফোন কৰিছে, আমাক চাই দিবচোন, আমাক চাই দিবচোন। যিজনে ফোন কৰিছে তেওঁ কৈছে মই ইয়াত কাকো চাবলৈ বহা নাই, মোক সমিতিয়ে বিচাৰক মাতিছে, আমি বিচাৰ কৰিম, যিটো শুদ্ধ সেইটো দিম। নমস্কাৰ, মই বিকাশ জয়শ্ৰী মহাকাল। আজি এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আমাৰ মাজত এজন ডাঙৰীয়া আছে, তেখেতৰ পৰা আমি ইন্ট্ৰডাকশ্যনটো লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। দাদা, আজি আপুনি আমাৰ মাজত উপস্থিত হৈছে, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনাক এই মঞ্চলৈ নিমন্ত্ৰণ দি আনিলোঁ। আপোনাৰ নামটো? প্ৰথমতে আপোনালোককো ধন্যবাদ জনাইছোঁ, আপোনালোকে যিহেতু মোক কেতিয়াবাই ফোন কৰিছিলে, মই সময় দিব পৰা নাই, মানে মোৰ সময়ৰ মাজতেও আহিছোঁ, যথেষ্ট ব্যস্ত। নমস্কাৰ, মোৰ নাম শ্ৰী দেৱজিৎ বৰা, মই যোৰহাট জিলা কাকজান তিয়ক অঞ্চলত মোৰ ঘৰ। মই বৰ্তমান জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত বৰ্তমান মই অধ্যয়ন কৰা এজন ছাত্ৰ। হয়, খুবেই ধুনীয়া। তেখেতে ছাত্ৰৰ লগতে বহুতখিনি তেখেতৰ প্ৰতিভা আছে। আমি লাহে লাহে তেখেতৰ প্ৰতিভাখিনি জানিবলৈ চেষ্টা কৰোঁ। আপুনি যিহেতু আজি আমাৰ মাজত উপস্থিত হৈছে, আপোনাৰ সৰুকালৰ পৰা যিখিনি আপোনাৰ ষ্ট্ৰাগল আছে এই জীৱনটোত, এই কাহিনীটো অকণমান ভালকৈ আমাৰ মাজত আপুনি অকণমান কওক, আৰু কেনেকৈ আপুনি ইমানখিনি আগবাঢ়ি গ'ল, আৰু যিহেতু আপোনাৰ ভাওনাৰ লগত আৰু আপুনি নিজে জাজমেণ্ট কৰে, আপুনি কবিতা লিখে, আপোনাৰ গোটেই কাহিনীখিনি ভালকৈ আমাৰ ৰাইজক কওক। মানে মোৰ কাহিনী মানে কি, মই সৰুৰ পৰাই যথেষ্ট কষ্ট কৰি বৰ্তমান এইখিনি পাইছোঁ। ইয়াৰ আঁৰত আছে মোৰ মাতৃ, তেওঁ মোক বহুত কষ্টৰে ইমানখিনি পাইছে, আৰু মোৰ দেউতা আছে। আৰু মই সৰুতে মই একে ঠাইতে পঢ়া নাছিলোঁ। মই পঢ়া শুনা মই আপোনাৰ দেউতা কৰ্মসূত্ৰে মই শদিয়াতো পঢ়া শুনা কৰিছিলোঁ, মই যোৰহাটতো পঢ়া শুনা কৰিছোঁ, আপোনাৰ গুৱাহাটীতো মই এবছৰ মই পঢ়িছোঁ, মোৰ মনত আছে। তাৰপিছত আহি মই আমাৰ ইয়াতে স্থায়ী জৱাহৰলাল নেহৰু উচ্চ মাধ্যমিক বিদ্যালয়, তাৰ পৰা মই হাই ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰিছোঁ। তাৰপিছত মই হাই ছেকেণ্ডেৰী আপোনাৰ ব্ৰহ্মপুত্ৰ একাডেমী যোৰহাট, তাত পঢ়িছোঁ। তাৰ পৰা মই জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, যেতিয়া মই সোমাওঁতে মহাবিদ্যালয় স্বতন্ত্ৰশালী হৈ আছিল, তো মই বৰ্তমান অধ্যয়ন কৰি আছোঁ। কিয় কি ক'ব, মানে মোৰ পঢ়া শুনা যথেষ্ট সৰুতে খুব বেয়া আছিল, মানে পঢ়া শুনাত মানে মন নাছিল। আৰু মোৰ ডাঙৰ মাইনাছ পইণ্ট আছে আখৰকেইটাত। আখৰকেইটাত মানে মই কোনো বুজি নাপায় ঘপককৈ। আখৰকেইটা মই মানে পকোৱা আখৰ লিখোঁ, মানে আখৰ মই মানে অনুশীলন নকৰোঁ ইমান, মানে যেনেকৈ মানে পাওঁ তেনেকৈ লিখি দিওঁ, মানে মই মানে এই নাচাওঁ। সেইটো কাৰণে মই যথেষ্ট ক'ৰবাত আখৰকেইটাৰ কাৰণে মানে বাধা সৃষ্টি হৈছোঁ, মানে হেঙাৰৰ সৃষ্টি কৰিছে আখৰকেইটাই, মানে নম্বৰ ক্ষেত্ৰতে হওক। মানে এনেকুৱা হয়, মই আগতে যেতিয়া মই হাই ছেকেণ্ডেৰী পঢ়ি আছিলোঁ ব্ৰহ্মপুত্ৰ একাডেমীত, তেতিয়া বাইদেউগৰাকীয়ে মোক কৈছিলে, দেৱজিৎ, তোমাৰ যদি আখৰকেইটা ভাল নোপোৱা কিন্তু তোমাৰ পিছত দিগদাৰ আছে। কিন্তু বাইদেউক ক'লোঁ, বাইদেউ মোৰ আখৰকেইটা বেয়া বাৰু, লিখাটো কেনেকুৱা? তোমাৰ লিখাটো খুব ভাল, খুব ভাল, লিখাটো তোমাৰ ভাল, কিন্তু নম্বৰ এইকাৰণে দিব নোৱাৰো, তোমাৰ আখৰৰ পৰা মই বুজি পাবলৈ দিগদাৰ হয়। আৰু এনেকুৱা এটাও আছে, মই যেতিয়া জগন্নাথ বৰুৱা মহাবিদ্যালয়ত মই অধ্যয়ন কৰি আছোঁ, মই আপোনাৰ AC ছাবজেক্ট আছে ইংলিছ, এতিয়া মোৰ কলেজৰ পৰা মানে মোলৈ ফোন কৰিছে, দেৱজিৎ তুমি ইংলিছ ডিপাৰ্টমেণ্ট আহাচোন। মই গৈছোঁ, তাৰপিছত তুমি কি লিখিছা মোক পঢ়ি দিয়া, তুমি যিটো লিখিছা মই সেইটোতে তোমাক নম্বৰ দিম। মই খালি বুজি পোৱা নাই, মানে ইণ্টাৰেষ্ট পৰীক্ষা আছিল, মই কৈছোঁ এইখিনি লিখিছোঁ, কিন্তু তেওঁ কৈছে তুমি লিখিছা, তুমি যিখিনি লিখিছা মই বুজি পোৱা নাই, কিন্তু যিকেইটা মানে কৈছে শুদ্ধই লিখিছা, খালি মই বুজি পোৱা নাই। এইটো কথাটো এনেকুৱা আছিলে, প্ৰশ্নটো ইণ্টাৰভিউ কাক কয়, ইণ্টাৰভিউ সাক্ষাৎকাৰ লওঁতে কি কি কৰিব লাগে তাৰ ওপৰত আছিলে। মই ধুনীয়াকৈ কৈ দিলোঁ, তুমি কথাকেইটা ভালে লিখিছা, কিন্তু মই বুজি পোৱা নাই। ঠিক আছে বাৰু, তোমাক মই কিবা নম্বৰ এটা দিছোঁ, সেইটো অভিজ্ঞতা আছে। তাৰপিছত ভাওনা ক্ষেত্ৰত সৰুৰ পৰা মই অভিনয় কৰিছোঁ, ভাওনা কৰিছোঁ। মই খুব 7 বছৰৰ পৰা ভাওনাৰ লগত জড়িত। তাৰপিছত সৰুকালৰ 7 বছৰ পৰা, 7 বছৰৰ পৰা। তাৰপিছত মই 2009 চনত মই যোৰহাটত পঢ়িলোঁ। 2009 চনৰ পৰা 2014 চনলৈকে মই যোৰহাটতে পঢ়ি আছোঁ। তাৰ পৰা আহি পেলাই 2015 চনত মই আমাৰ স্থায়ী জৱাহৰলাল নেহৰু উচ্চ মাধ্যমিক বিদ্যালয়, কমাৰহাটত অৱস্থিত এখন গ্ৰাম্য অঞ্চলৰ মানে স্কুল হয়, তাত অৱস্থিত। তাত পঢ়াৰ পিছতে তাৰ পৰা আপোনাৰ মই যেতিয়া ইয়ালৈ আহিছোঁ, তাৰপিছত ভাওনা অনুশীলন কৰিব লৈছোঁ, ভাওনা কৰিব লৈছোঁ। ভাওনাৰ লগতে এটা অতি মানে গুৰুজনাৰ আদৰ্শ মানে দি থৈ যোৱা সাচৰ্য্য ৰূপসজ্জা, যি আহাৰ্য বুলি কয়, আহাৰ্য ক্ষেত্ৰতো মই জড়িত আছিলোঁ, খুব 4 বছৰ জড়িত আছিলোঁ। তাত খুব অভিজ্ঞতা হৈছিলে, এটাৰ বিষ্ণু চৰিত্ৰটো কেনেকুৱা সাহাৰ্য দিব লাগিব, কৃষ্ণ চৰিত্ৰটো কেনেকুৱা দিব লাগিব, শকুনিটো কেনেকুৱা, ৰাজকুমাৰটো কেনেকুৱা মুকুটটো দিব লাগিব, বা তাৰ তিলক যিটো আমি ফুট কওঁ, ফুটটো কেনেকুৱা ব্যৱহাৰ কৰিব লাগিব, সেনাপতি মুচকোছাৰ লগত ৰজা মুচকোছা কেনেকুৱা আমি ব্যৱহাৰ কৰিব লাগিব, মন্ত্ৰীজন মানে ৰজাৰ লগত মন্ত্ৰী কেনেকুৱা সাজ-সজ্জা দিব লাগিব, সেই কথাবোৰ অকণমান অধ্যয়ন কৰিছিলোঁ, শিকিছিলোঁ। মোৰ গুৰু বাপুতি দা শ্ৰদ্ধা তেওঁ যতীন চন্দ্ৰ বৰা, তেওঁ তিয়কৰ এজন
এজন পৰিচালক, এজন আহাৰ্যৰ লগত অতি পুৰণিৰ পৰা জড়িত হৈ আছে আৰু তেওঁ দ্বাৰাই মই এইখিনি শিকিছোঁ। লগতে ভাওনাৰ ক্ষেত্ৰতো মোৰ গাঁৱৰ কেইবাজন দাদাই উলিয়াই নিছে, আহি পেলাই এইখন মঞ্চ পাইছোঁ। লাহে লাহে মুখা শিল্পৰ ক্ষেত্ৰতো মই অনুশীলন কৰিছিলোঁ যোৰহাটত। তাৰপিছত নাটক, একাংশীয়া নাটক কৰ্মশালাত যেতিয়া মই ইয়াতে অধ্যয়ন কৰি আছিলোঁ 6, 7, 8, 9ত, কিন্তু মই মানে নাটকৰ কৰ্মশালা হয়, তাত বিভিন্ন মানে অসমৰ মানে নাট্য মঞ্চৰ শিল্পীসকলে আহি পেলাই আমাক কৰ্মশালা দিয়ে, তাতো মই অংশগ্ৰহণ কৰিছোঁ। মঞ্চৰ মানে কলা কৌশলৰ বিষয়ে অধ্যয়ন কৰিছোঁ, কেনেকৈ এটা চৰিত্ৰই মঞ্চত অভিনয় কৰোঁতে এটা চৰিত্ৰক কেনেকৈ মানে নামাৰি পেলাই, মানে তেওঁক নামাৰি কেনেকৈ এটা চৰিত্ৰ অন্য এটা মঞ্চত ল'ব পাৰে সেই বিষয়ে জানিছোঁ। মঞ্চ 8টা প্ৰকাৰৰ সেই বিষয়টো শিকিছোঁ। তাৰপিছত লগতে মই জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অসমীয়া বিভাগত যদি অধ্যয়ন কৰি আছোঁ, অধ্যয়ন কৰাৰ মাজতে কাকজান কলেজৰ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতাৰ পাঠ্যক্ৰমৰ মই অধ্যয়ন কৰিছোঁ ক্ৰমান্বয়ে। আৰু এটা কথা মানে মই আৰু এটা মনত জাপি লৈছোঁ, এইবিলাক আউনীআটী বিশ্ববিদ্যালয় প্ৰবিষ্য কলাটো মই নামটো লগাইছোঁ, যিহেতু তাত অভিনয়ৰ বিষয়ত মই লৈছোঁ। যিহেতু মই আপুনি কৈছে বিচাৰকত বহিছোঁ, বিচাৰকত এইকাৰণে বহিছোঁ, বিচাৰকত বহা মোৰ যোগ্যতা হোৱা নাই, আৰু এইকাৰণে বিচাৰকত মই ইমান যদি ভাওনা জগতত যদি অতি কম বয়সত বিচাৰকত বহিছে বুলি ক'লে মোৰ নামেই আহিব। অতি কম বয়সত মই বহিছোঁ, এইকাৰণে বহিছোঁ ভাওনা প্ৰতিযোগিতাৰ এটা দলে যেতিয়া এভাগী নাট মানে প্ৰস্তুত কৰি যেতিয়া মঞ্চলৈ নিয়ে, বহুতো শিল্পীক আনে, কষ্ট কৰে, অসহায় কৰোঁতে তাৰ আৰ্থিক খৰচ হয়, আৰু লগতে ভাওনাৰ দিনাখন কৈ যোৱাৰ পিছত যিখিনি ভাৱৰীয়া আঁতৰৰ পৰা আনিব লগা হয়, তেওঁলোকক কিবা এটা খৰচ দিব লগা। যদি আজি এখন ভাওনা দুলীয়াজানত কৰিবলৈ যায়, দুলীয়াজানত যথেষ্ট, এখন গাড়ীত 15,000 টকা লয়। মই যিহেতু নিজেই নিছোঁ, আৰু সূত্ৰ ভাওটো আনিলে 1500 তলত সূত্ৰজন নাহে, যিহেতু তেওঁ কষ্ট আছে, বহি থাকিব লাগে 4 ঘণ্টা নাচি পেলাই। স্ত্ৰী চৰিত্ৰ যিখন মহিলা ভাও কৰে, তেওঁলোকেও যথেষ্ট পইচা লয়। এটা দলত নি যেতিয়া ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, যদি ভাওনা ভাল হয় কিন্তু পজিশ্যন নাপায়। কিয় নাপায়? এনেকুৱা একাংশ বিচাৰক থাকে, মানে তাত মেনেজ হৈ যায়। সেই কথাটো হয়, মই সাক্ষাৎ প্ৰমাণ পাইছোঁ। যোৰহাটৰ এখন ভাল প্ৰতিযোগিতা আছিল, তাৰ প্ৰতিযোগিতাত মই মানে মোৰ নিজৰ নাটক এখন লিখিছোঁ, সেই দলটোৱে কৰিছে, সেইটো বেষ্ট পাইছে, ময়ো কৈছোঁ, তাত পাইছোঁ। কিছুমান ক্ষেত্ৰত মোৰ নাটকখনে ভাল গৈছে, তেওঁলোকে পাব লাগে, কিন্তু মই যিখন নাটক নিছোঁ আৰু এখন, সেই নাটকখনো কিন্তু পাব লাগে, কিন্তু সৰু সৰু অজুহাতত মানে কেঞ্চেল কৰি দিছে। সেইকাৰণে মানে এই দুৰ্নীতি মানে হেৰি কৰে, তাক ৰোধ কৰিবৰ কাৰণে মই এখনখনত বহিছোঁ। মানে যিহেতু নতুন প্ৰজন্মই আমাক, আৰু এটা ডাঙৰ কথা, বিচাৰকসকলে মানে নতুন প্ৰজন্মক ওলাবলৈ নিদিয়ে, একাংশ বিচাৰকে নিদিয়ে। কিয় নিদিয়ে নাজানো, একে যিটো চৰিত্ৰ প্ৰথম শ্ৰেষ্ঠ অভিনেতা পাইছে তাকে দি থাকে, নতুন এটা দিবলৈ চেষ্টা নকৰে বিচাৰকে। আমুকটো হৈছে তামুক হৈছে, তেতিয়া কি হৈছে, আমাৰ নতুন প্ৰজন্মৰ ভাৱৰীয়াবোৰ বহি দিছে, মই নাপাওঁ কৰোঁগে জানো। তাৰপিছত আৰু এনেকুৱা এটা হৈছে, নতুন প্ৰজন্মৰ ভাৱৰীয়াৰ মাজত এইবোৰ সৰু দুটা দৃশ্য কৰিবলৈ টান পায়। এইটো চৰিত্ৰ কৰিলে মই পুৰস্কাৰ নাপাওঁ, মই নকওঁগে, আমুক তামুক এনেকে কয়। কিন্তু মই আপোনাক এটা কথা ক'ব পাৰোঁ, ভাওনা জগতৰ মোক যিমানে চিনি পায়, তেতিয়াৰ পৰা মই আপোনাৰ দুটটো কৰিছোঁ। আচলতে কোনো ভাওনাত মানে ভাৱৰীয়া নকয়, দুটহে নকৰোঁ, মই দুটটো কৰিছোঁ। কিন্তু মই দুলীয়াজান প্ৰতিযোগিতাত দুট কৰিছোঁ, যোৰহাটৰ প্ৰতিযোগিতাত দুট কৰিছোঁ, তাৰপিছত ভুৱা ৰখীয়া কৰিছোঁ, আৰু ব্ৰহ্মা চৰিত্ৰ মই খুব কৰোঁ। ব্ৰহ্মা চৰিত্ৰ প্ৰায় 300 বাৰ ব্ৰহ্মা চৰিত্ৰ মই কৰিছোঁ এতিয়ালৈকে। ব্ৰহ্মা চৰিত্ৰ কৰোঁ, মন্ত্ৰী কৰোঁ, ৰজা কৰোঁ, আনকি মই মহিলা চৰিত্ৰ কৰিছোঁ, গান্ধাৰী কৰিছোঁ, মহিলা চৰিত্ৰ কৰিছোঁ, কিন্তু নাটটো নাই কোৱা। কিন্তু সূত্ৰটো কিন্তু মই নাচিম, শিকি আছোঁ। সূত্ৰটো মই নাচিম, এঠাইত ভাবি আছোঁ, আশা আছে, যদি পাওঁ ক'ৰবাত নাচিবলৈ চেষ্টা কৰিম। সেইখিনি কৰি আহিছোঁ। কিন্তু এইটো কথা মানে বুজি নাচায় মানে মানুহখিনি। এতিয়া এনেকুৱাও দেখিছোঁ, ভাওনা বিচাৰকত আপোনাৰ আজি ওলালে ভাৱৰীয়া এটা, কাইলৈ ডাঙৰ ডাঙৰ চিঞৰি উচ্চ কণ্ঠৰ সংলাপ দুটা গালে, কাইলৈ পৰহিলে দেখিব এখন প্ৰতিযোগিতাত বিচাৰক বহিছে। কিন্তু মই সেইটো অনুশীলন কৰি যোৱা নাই। মই যিটো শিকিছোঁ একদম সম্পূৰ্ণ শিকি পেলাইহে এখনখনত বহিছোঁ। মানে মই সৰু চৰিত্ৰটো কেনেকে কৰিব লাগে, ডাঙৰ চৰিত্ৰটো কেনেকে কৰিব লাগে, চব মই শিকি লৈছোঁ। মানে এতিয়া এখন প্ৰতিযোগিতাত এটা চৰিত্ৰ নহ'লেই মানে দলটো মানে মূল্যায়ন ক্ষেত্ৰৰ পৰা মই বঞ্চিত হয়। এতিয়া দুটটোৱে মানে এখন এটা ৰজাই যেনেকে ভূমিকা পালন কৰে, দুটটোৱে সমানে ভূমিকা পালন কৰে। হয়, দুটটো কাম নাইকিয়া বুলি কয় যদি নাট্যকাৰে বা অঁতৰাই দিয়ে, নিনিয়ে, কিন্তু এতিয়া নাটখনৰ কোনোবাখিনিত কমি যায়। অতীতৰ আমাৰ ককাহঁতক দেখি আহিছোঁ, ভাওনাখনত দুটটো ওলায়, দুট নহ'লে নহয়, দুটটো ওলালে আৰু এচাত প্ৰৱেশ বুলি কয়, আৰু এভাৰ মাৰি দিয়া। সেই বস্তুটো কিন্তু আজিৰ দিনৰ ভাওনাত কিন্তু লুপ্ত পাইছে। সেইটো এটা অতি দুখৰ কথা। কিয় মানে লুপ্ত পাইছে, বিশেষ নাট্যকাৰতো দুখ দি লাভ নাই, যিহেতু ময়ো নাট্যকাৰ। মই কওঁ, যেতিয়া মোৰ দল এজনে ফোন কৰে, আপুনি নাটক এখন লিখক, ঠিক আছে মই নাটকখন লিখিম, দুট চৰিত্ৰটো দিম। দুট চৰিত্ৰ নিদিব, লোৱা মানুহ নাই, ডাঙৰ কথা তাতেই। আমাক বাকৰুদ্ধ কৰি দিয়ে তেওঁলোকে, দুট চৰিত্ৰ নিলিখিব, আমাৰ ভাৱৰীয়া অভাৱ। কিয় অভাৱ?
মানে উচ্চ ভাৱৰীয়া বুলি যেন মই শ্ৰেষ্ঠ আমুক আমুক কথাটোৱে এই দুধটো কোনে কয় এই মানুহে জোকাৰিব দুধ কিন্তু দুধটো যেন নহ'লে এখন ভাওনা নহয় এই কথাটো কিন্তু অভিনেতাসকলে অভিনেত্ৰীসকলে মানে বুজি নাপায় আৰু শিল্পীসকলে বুজি নাপায় সেইকাৰণে মই প্ৰথম ভাবোঁ ডাঙৰ ভাও কোৱাতকৈ সৰু ভাওটো কৰিব লাগে তেতিয়া বুজি পাওঁ সৰু ভাওটো কৰিলে ক'ত ৰ'ব লাগে তেতিয়াহে ডাঙৰ ভাওটো কৰিব পাৰে প্ৰথম পৰা সৰুৰ পৰাহে আমি কামটো ডাঙৰ কৰিব লাগিব যদি ডাইৰেক্ট আমি ডাঙৰ কৰিমগে সেইটো মানে কৰিলে মানে আমি কেতিয়াও জীৱনত মানে শিকিব নোৱাৰো মানে সেইটো কথা তাৰপিছত আপোনাৰ মই ক'বলৈ আহিছোঁ আপোনাৰ তাত নাৰদ চৰিত্ৰ অসমত ভাল নাট আছে ইয়াতো এজনে দি গৈছে বসন্ত তেওঁ নাট আছে কিছুমান মই এনেকুৱা নাট পাইছোঁ ডিমাণ্ড থকা নাট পাইছোঁ মই মানে আমুক 1000 টকা লাগিব তামুক 1000 টকা লাগিব মই ভাবোঁ এই যদি আমি প্ৰকৃতাৰ্থত ভাওনা আমি গুৰুজনা সংস্কৃতি মানে প্ৰচাৰ কৰিছোঁ বা ৰক্ষা কৰিছোঁ আমি হয় আৰ্থিকভাৱে আমাক লাগিব কিন্তু ইমান টকাৰ প্ৰয়োজন নহয় এজন গৃহস্থই মানে এভাগ ভাওনা দিয়ে বহুত মানে আশা আৰু ভৰসা লৈ পেলাই ভাওনা ভাগ দিয়ে আৰু কিছুমান চাকৰিয়াল মানুহে কিছুমান বহুত দুখীয়া মানুহে দিয়ে দুখীয়া মানুহে এজন নাটত 3000 দিয়াটো মানে নোৱাৰে দিব ক্ষমতা বাহিৰত কিন্তু সেইবোৰ কিন্তু ভাৱৰীয়া ক্ষেত্ৰত ভাৱৰীয়াসকলে চাবও লাগে আৰু যিমান পাৰে মানে মানুহ ঘৰ চাই পেলাইহে পইচা ল'ব লাগে আৰু দলবোৰ আজিকালি কি হয় ইটোক দেখি ইটোক উঠে মোক আমুক 1000 টকা দিব লাগিব 70000 টকা দিলেহে মই ভাওনাখন কৰিব পাৰিম এই মানুহ ঘৰ অৱস্থা নাচায় মানুহ ঘৰ ক'ৰ পৰা দিছে সেইটো নাচায় হয় মানুহ ঘৰ দি দিয়ে ভাওনাখন হেৰি হ'ব কিন্তু মানুহ ঘৰত আমি ভাওনা কৈছোঁ যেতিয়া মানুহ ঘৰৰ কথা আমি বুজি পাব লাগিব নাট্যকাৰ হ'বলৈ হ'লে মানে আজিকালি নাট্যকাৰবোৰে বহুত উচ্চ শব্দত নাটক লিখে যিটো মানে গ্ৰাম্য অঞ্চলৰ মানুহৰ মানে বুজি পাবলৈ বহুত দিগদাৰ হয় অৰ্থাৎ বিচাৰ হ'লেও বুজিব দিগদাৰ হয় মানে ভাওনা চাবলৈ আহিলে মানুহে এখন অভিধান লগত আনিব লাগিব তেতিয়াহে ভাওনা চাব পাৰিব অৰ্থ মানে কি প্ৰকাশ কৰিছে মই মানে আমাৰ শংকৰদেৱ মাধৱদেৱ যিজনে গুৰুজনে ভাওনা ৰচনা কৰিছিল গ্ৰাম্য অঞ্চলৰ মানুহে সহজ সৰলভাৱে বুজি পায় মানে বুজি পোৱাকে মানে এজন শিক্ষিত মানুহেও যিদৰে বুজি পাব পাৰিব এজন অশিক্ষিত মানুহে সেইকে বুজি পাব লাগিব সেইকাৰণে ভাওনা সৃষ্টি কৰিছে কিন্তু আজিকালি এনেকুৱা একাংশ নাট্যকাৰে এনেকুৱা শব্দ ব্যৱহাৰ কৰে আপুনি কি শব্দ কৈছে বুজি নাপায় মানে গ্ৰাম্য অঞ্চলৰ মানুহে বুজি নাপায় তেওঁলোকৰ কিছুমান মানে এনেকুৱা হৈছে আজিৰ দিনত মানে আমাৰ আইতাসকল আগতে ইমান পঢ়া নহয় তেওঁলোকে অসমীয়া উচ্চ শব্দ ব্যৱহাৰ কৰি বুজি পাবলৈ অকণমান দিগদাৰ হয় কি শব্দ কৈছে তেওঁলোকে ভাবিব লগা হয় সেইকাৰণে মই কৈছোঁ নাট্যকাৰসকলৰ প্ৰতি অনুৰোধ জনাইছোঁ আপোনালোকে উচ্চ শব্দ ব্যৱহাৰ নকৰিব সৰজ শব্দ সৰলকে বুজাব যিটো মানে সহজে বুজি পায় আৰু নাট্যকাৰকো দুখ দি লাভ নাই ভাৱৰীয়াকৈ কৰিবলৈ অকণমান টান শব্দ দিবলৈ যিহেতু মই এখন নাটক লিখি আছিলোঁ সেই নাটকখনৰ মানে লিখি দিলোঁ অন্য এখন নাটক লিখিব লৈছোঁ ডাঙৰ দল এটাৰ কাৰণে লিখিছোঁ তেওঁলোকে কৈছে শব্দবোৰ অকণমান টান দিবা দে মই কৈছোঁ মই নাটক নিদিওঁ বোলে কেলে নিদিয়া মই টান শব্দ কেতিয়াও দিব নোৱাৰো মই সৰল শব্দহে দিম এতিয়া আৰু আপোনালোকে কৈ ভাল পাব কিন্তু ৰাইজে চাই বেয়া পায় কোনোবাই বুজি নাপাব কাৰণ সৰু ল'ৰা ছোৱালীয়ে পতককে কিবা এটা টান শব্দ এটা বুজি পোৱাটো দিগদাৰ আছে এতিয়া হস্তাংগনে জনাইছোঁ প্ৰণিপাত হস্তাংগন কি সৰু ল'ৰা-ছোৱালী পতককে বুজি নাপাব পাৰে আমাৰ দ্বিতীয় শ্ৰেণীৰ ল'ৰাটো হস্তাংগন কি বুজি নাপাব মানে হাত জোৰ কৰিবলৈ জনাইছোঁ তোমাক সেই কথাবোৰ যেনে থাকে সেই কথাটোকে তোমাক সহপতি হাত জনাই প্ৰণিপাত গ্ৰহণ কৰিবা এনেকেও আমি দিব পাৰোঁ হাত জোৰ কৰি তোমাক কৰিছোঁ মিনতি মানে হাত জোৰ কৰিছোঁ হস্তাংগৰে কৰিছোঁ মিনতি হস্তাংগৰে মানে ঠাইত হাত জোৰ কৰিটো শব্দ আমি এনেকুৱা ব্যৱহাৰ কৰিব পাৰোঁ যিটো সকলোৱে বুজি পাব আৰু শুনিবলৈও ভাল হ'ব আমাৰ সৰল অসমীয়া ভাষাই ব্যৱহাৰ কৰিম হয় নে তেতিয়া বুজি পাবলৈ ভাল আৰু লগতে ভাওনাখনতো মানে সৰু থাকে ডাঙৰো থাকে হয় আৰু ভাওনাবোৰত আজিকালি কি হৈছে একাংশ মানে ভাৱৰীয়াই মানে আজিকালি বেছি মানে অকণমান অভদ্ৰ কৰিব লৈছে কি হৈছে মানে কি এনেকুৱা আপোনালোকেও পাইছে ফেচবুকত পাইছে মানে মাদক দ্ৰব্য খাই অভিনয় কৰেগে তাৰপিছত নামঘৰৰ ভিতৰত কৰে সেইবোৰ কৰিব নাপায় একচুৱেলি মানে কিয় নাপায় মানে ঘৰৰ মানুহে বহুত মনৰ কল্পনা কৰি ভাওনা ভাগ দিয়ে যথেষ্ট পইচা সংগ্ৰহণ কৰিব লগা হয় তেওঁলোকে ক'ত পাইছে পইচাখিনি আনি গোটাইখিনি ভাওনা ভাগ দিয়ে আমি ভালকে ভাওনা ভাগ কৰিব লাগে আমি ভাওনা ভাগ কৰাৰ পিছত আমি যি খাওঁ এইটো কোনো কথা কিন্তু ভাওনা ভাগ যদি কৰি থকা অৱস্থাত কোনোবাই গৃহস্থক কয় এই মানুহটোৱে ভাত মানে কিবা মাদক দ্ৰব্য খাই আছে নেকি ইমান অসভ্য কৰিছে তেতিয়া গৃহস্থৰ মনটো দুখ লাগে মই ভাওনা ভাগ ইমান কষ্ট দিছোঁ মানুহটো কিয় এনেকে কয় সেই কথাবোৰ আমাৰ ভাৱৰীয়াসকলে চাব লাগে আৰু বাকী ভাওনা জগতখন বৰ্তমান ভাল হৈছে আৰু মই প্ৰতিজন ভাওনা প্ৰেমী ৰাইজ তথা শিল্পীলৈ অনুৰোধ জনাওঁ কিছুমান বিতৰ্কমূলক ভিডিঅ' দিব নালাগে সামাজিক মাধ্যমত কিয় মানে ভাওনা আমি বিতৰ্ক আমিয়ে ৰক্ষা কৰিম আমিয়ে বিতৰ্ক কৰিম এনেকুৱা হৈছে মই জ্বলন্ত উদাহৰণ আছে নাম নকওঁ এই একাংশই ভাওনা বিতৰ্ক কৰিবলৈ ৰক্ষা কৰিবলৈ মঞ্চত মাইক লৈ চিঞৰি থাকে আৰু বিচনাত আহি পেলাই ফেচবুক টিক টিপি আকৌ ভাওনাখন তেওঁলোকে বিতৰ্ক কৰে এনেকুৱা মই কিন্তু দেখিছোঁ জ্বলন্ত উদাহৰণ আমাৰ যোৰহাটতে আছে সেই সকলকো অনুৰোধ জনাইছোঁ আমি ভাওনাহে কৰিছোঁ আমি বিশেষ একো কৰা নাইনো কিয় আমি এতিয়া যদি আমি আমাৰ অসমত যিমান জাতি জনগোষ্ঠী আছে আমি যদি অসমীয়া জাতিটোৱে বৃহৎ যদি অনুষ্ঠান পাতো আমিয়ে পাতো
কিন্তু মুছলিমসকলে ইমান অনুষ্ঠান নাপাতে তেওঁলোকে কিন্তু আমাক হাঁহিবলৈ এতিয়া চলহে পাব যদি আমি এনেকে ভাওনাখন নিও যদি তেওঁলোকে আমাক হাঁহিবলৈ চলহে পাব যদি আমি নিজে সজাগ নহওঁ এই আমি কিয় লোকক হাঁহি পাত্ৰ কৰিব লাগে আমাৰ সংস্কৃতি আমি ৰক্ষা কৰিম সেইকাৰণে আমি লোকক হাঁহি পাত্ৰ নকৰোঁ হয় কিবা ভুল লাগিছে ফোন কৰক তোমাৰ এইটো ভুল হৈছে এইটো কৰিব নালাগে দেই মিটিং দি সভা দি আলোচনা কৰ সেইটোকে আকৌ ফেচবুকত আলোচনা টিকটিককে আলোচনা কৰে মানে পৰ সংহোৱাগতে হয় সেইখিনি মানে সবকে ক'বলৈ সুবিধা দিয়া হয় মানে বেলেগে ক'ব পাৰে অসমীয়া জাতিতে বহুত সংস্কৃতি বা বহুত টকা খৰচ কৰে আমাৰ দেখিছে আমাৰ হৈছে নি বিতৰ্ক সেইখিনি মানে বেলেগক ক'বলৈ দিবলৈ নালাগে সেই কথাটো মই সকলোকে খুব ধুনীয়া কথা কৈছে তেওঁ যিহেতু তেওঁ নিজে যেতিয়া এজন বিচাৰক তেতিয়া মানে তেওঁ গোটেইখিনি কথা একচুৱেলি তেওঁ নিজে দেখি আহিছে শিকি আহিছে আৰু পাই আহিছে কাৰণে ইমানখিনি কথা আজি ৰাইজক আমাৰ এই ভিডিঅ'টোৰ ফালৰ পৰা তেখেতে জনাইছে আৰু আপোনালোক চবেই ভালকৈ ভিডিঅ'টো চাই পানি এই কথাখিনি ভালকৈ সমালোচনা কৰক যাতে আমাৰ অসমীয়া সংস্কৃতিটো মানে এটা ভাল পৰিৱেশ হৈ থাকক ইয়াত যাতে বিতৰ্কৰ সৃষ্টি নহওক আৰু ইয়াৰ মাজতে আৰু কেইটামান কথা কওঁ যিহেতু আপুনি বিচাৰক হিচাপে আপুনি বহুত জেগাত বিচাৰক কৰিছে তাত আপুনি এটা কথা ক'লে যে বিচাৰকতো মেনেজ হৈ যায় মেনেজ কৰে সেইটো একচুৱেলি এইটো কিহৰ কাৰণে মানে হৈছে সেইটো তেনেকুৱাটো হ'ব লাগে নে নালাগে বাৰু সেইটো একদম হ'ব নালাগে সেইটো বন্ধ কৰিব লাগে মানে কি ক'ব ভাওনা প্ৰতিযোগিতা মানে মই অলপ দিনৰ আগত এখন ভাওনা প্ৰতিযোগিতা বিচাৰকত বহি আছিলোঁ আমি দুজন বিচাৰক একেলগে আছো ৰাতি 3টা বজাত ফোন কৰিছে আমাক চাই দিবচোন মানে যিজনে ফোন কৰিছে তেওঁ কৈছে মই ইয়াত কাকো চাবলৈ বহা নাই মোক সমিতিয়ে বিচাৰক মাতিছে আমি বিচাৰ কৰিম যিটো শুদ্ধ সেইটো দিম কিয়নো এটা অঞ্চলৰ এটা দলৰ যিটো অনুষ্ঠান পাতে তেওঁলোকে গোটেই সন্মানটো আমাৰ বিচাৰকৰ হাতত থাকে বিচাৰকে মন গ'লে সন্মান বঢ়াবও পাৰে মন গ'লে সন্মান ধ্বংস কৰি দিব পাৰে সেইকাৰণে বৰ্তমান একাংশ বিচাৰক আছে বহুত ভাল বিচাৰক আছে তেওঁলোকে যিটো স্পষ্টবাদী ভুলটো ভুল শুদ্ধটো শুদ্ধ এইটো হ'লে ভুল কৰিছ তহঁতক পুৰস্কাৰ নিদিওঁ ভাল কৰিছ পুৰস্কাৰ দিম কোনো কথা নাই উপায়হীন হৈ পেলাই বিচাৰকে মই কমিটি যোগে প্ৰতিযোগিতা চলি থকা আৰম্ভ হোৱা আগমুহূৰ্তত ঘোষণা কৰিছে বিচাৰকলৈ কোনো ফোন নকৰিব বুলি কি পৰ্যায়ত গৈছে প্ৰতিযোগিতা ভাবক কি পৰ্যায়ত বেলেগ এটা লেভেলত গৈছে তাৰপিছত কি কয় যেতিয়া মেনেজ কৰিব নোৱাৰে হেৰি নকয় মই প্ৰতিযোগিতাত ফলাফল আমাৰ ভাল হ'ল তাৰপিছত কৈছে বোলে একাংশ মানুহক ৰঙা কলম লৈ দেখিলে হাঁহি উঠে কিয় হাঁহি উঠে আমি মেনেজ নহলো আমি ভুলটো ভুল বুলি ক'বলৈ আমাৰ মানে ভগৱানৰ আগত হাত ৰাখি পেলাই ভগৱানৰ মণিকূটত সেৱা কৰি আমি ক'ব পাৰোঁ এইটো ভুল আমি নিদিলো হয় সেইটো আমি ক'ব পৰা মানে সাহস আছে মানে সেইকাৰণে মানে আমাক মানে তেওঁলোকে সমালোচনা কৰিবলৈ হয় আৰু জীৱনত মই বহুতো সমালোচনাৰ সন্মুখীন হৈছো সৰুৰ পৰা হৈছো মই সাংবাদিকতাও কৰি আছো পেপাৰত লিখা মেলাও কৰো সেই ক্ষেত্ৰতো মানে সমালোচনা হৈছো জীৱনত তাৰপিছত ভাওনা বিচাৰকত বহা ক্ষেত্ৰতো সমালোচনা হৈছো সমালোচনা হ'ব লাগে মানুহে মানে কি কাৰণে হ'ব লাগে মই প্ৰথম ভাবিছো মোক সমালোচনা কি কৈছে তাৰপিছত মই ভাবিছো মোক সমালোচনা কৈছে মানে তেওঁ মানে বেলেগ নাই মানে মোক সমালোচনা মানে তেওঁৰ কাৰণে মই এটা গুৰুত্ব মানে তেওঁৰ কাৰণে মই এটা গুৰুত্ব হৈ গৈছো কাৰণে মোক সমালোচনা কৰিবলৈ তেওঁলোকে ভাল পাইছে মানে বিচাৰি লৈছে মানে কেনেকে মানে হেৰি কৰিব পাওঁ মানে তেওঁতকে মই অকমান মোক কিবা এটা বেছি আছে মানে সেইকাৰণে তেওঁ মোক বিচাৰিছে কেনেকে মই মানুহটোক বহাওঁ এই কথাটো হয় তাৰপিছত জীৱনটো বহুত সংগ্ৰাম কৰিছো প্ৰথম অৱস্থাত মোৰ চাইকেল নাছিলে যেতিয়া হেৰি হৈছিলে মই আপোনাৰ 3 কিলোমিটাৰ খোজকাঢ়ি স্কুল আহোঁ কলেজ আহোঁ সেইটো মানে দেখাই দেখিছে তেনেকে আহি মানে অধ্যয়নো কৰিছো ইমানখিনি পাইছো দৃঢ় বিশ্বাস আৰু মা আশীৰ্বাদ আছে মনত বহুত সপোন পুহি ৰাখিছো বান্ধি ৰাখিছো কেনেকৈ মই এজন ভাল সফল মানুহ হ'ব পাৰোঁ মোৰ চাকৰি নালাগে মই এটা ভাবো জীৱনত এজন ভাল সফল মানুহ হ'ব পাৰোঁ 10 জনে মোক ক'ব পাৰে সেইটো কাৰণে মই মানে যিমান পাৰোঁ চেষ্টা কৰি আছে যিহেতু মানে যদি আপোনালোকে ভিডিঅ'টো আমাৰ চাই আছে তেতিয়াহ'লে আপোনালোকে গম পাব যে যিজন আপোনালোকে মঞ্চত বিচাৰক হিচাপে আপোনালোকে দেখে সেই বিচাৰকজনে এটা সময়ত ইমানেই ষ্ট্ৰাগল কৰিছে যে তেওঁ পঢ়িবৰ কাৰণে 3 কিলোমিটাৰ খোজকাঢ়ি যায় আৰু সেইখিনি কথা একচুৱেলি ইমান সহজো নহয় আৰু যিহেতু তেওঁক সমালোচনাৰ মাজলৈ তেওঁক আনে কিন্তু সেইটো একচুৱেলি মানুহে কৰিও সেইটো ভাল পায় কাৰণে সেইটো কৰে কিন্তু সেইটো কৰিব নালাগে মোৰ মতে নালাগে কাৰণ মানে কেলে সেইখিনি কৰাটো এটা ইমান এটা যুক্তি নহয় যিটো বস্তু লুকাই থাকিব লাগে সেইটো লুকাই থকাটো উচিত আৰু যিটো ওলাব লাগে যিখিনি ধৰি লোৱা কেতিয়াবা কিবা ক্ষেত্ৰত আপুনি ভুল কৰিলে সেইটো ডাইৰেক্টলি কৈ দিয়াটো ভাল যে আপুনিটো ভুল কৰিছে মানে আহি মঞ্চত ক'ব লাগে সন্মুখত ক'ব লাগে মানে পিছৰ পৰা ডেগা মৰা কথা সেইটো মই পিছৰ পৰা মাৰিব লাগে মানে বিতৰ্ক কৰিব নালাগে আহি পেলাই মঞ্চত কওক মঞ্চৰ ৰাইজ থাকিব মই যে ভুল হৈছে মই লাজ পাম মঞ্চত কওক তাৰপিছত মই আপোনাৰ আৰু এটা কথা ক'ব লৈছো মই ভাওনা মানে এতিয়া ভাৱৰীয়া এটা বাইক লৈ যোৱা ভাৱৰীয়া মই নহয় মই কিন্তু চাইকেল মাৰি পেলাই ভাওনা কৰোঁগে তিয়কৰ ৰাতি আকৌ এখন হাবি কাষে আহি চাইকেল মাৰি আহোঁ কিন্তু দেখাই দেখিছে আকৌ
মোৰ চাইকেলখন আছিলে, চাইকেল মাৰি মাৰি মই ভাওনা কৰিবলৈ গৈছো আৰু ভাওনা চাবলৈও যাওঁ। কিন্তু এনেকে ইমান ভাওনা পথ মোৰ ৰাপ আছে, কিন্তু অন্য বাইক আছে গুচি যায়, কিন্তু মই সেইটো মই চাইকেল মাৰি পেলাই পেডেল মাৰি মাৰি ভাওনা চাওঁ, ভাওনা কৰি আহোঁ। দেখে কিন্তু ৰাতি 2টা 3টা মানুহ গ'ল, তই আহিছহে নি চাইকেল মাৰি বোলে, মই আহিছো। সেনেকুৱাও মোৰ অভিজ্ঞতা আছে। আপুনি এই অভিজ্ঞতাখিনি আপুনি নিজকে মানে নিজে যে এজন ভাল মানে কোনো ধৰণৰ মেনেজ নোহোৱা এজন মানে ক'বলৈ গ'লে বিচাৰক, সেইকাৰণে আপুনি এই অভিজ্ঞতাখিনি আপুনি লৈছে, আগৰ পৰাই লৈছে আৰু আগলৈকে তেওঁ লৈও থাকিব। আৰু খুব সুন্দৰ কথা কৈছে তেওঁ যে আমাৰ অসমৰ সংস্কৃতিটো এনেকুৱা এটা বস্তু নহয় যিটো বস্তু মেনেজ হৈ পেলানি বা যিটো বস্তু ধৰি লোৱা ঘোচ খায় বা কিবা এটা তেনেকুৱা কিবা এটা কৰি পেলানি যে মানে বিচাৰক হিচাপে তেওঁ বহিছে বুলিয়ে যে তেওঁ বেয়া ভুল এটা ডিচিশ্যন দি পানি। কাৰণ যিটো ধৰি লোৱা যিটো দলে মানে শ্ৰেষ্ঠ হ'ব লাগিছিল, সেই দলটো যদি আপুনি মিছা অপবাদ দি পিনি তেওঁ বঞ্চিত কৰি দিয়ে, মানে তেওঁলোককহে বঞ্চিত কৰিলে। ভগৱান আছে ন, ভগৱানে চাই থাকিব ন, আমিতো এদিন তাৰ ফল ভোগ কৰিম ন। আৰু তেওঁলোকেও যথেষ্ট দুখ পায় ন, যে দেখা দেখি গমো পায় ন যে আমি পাব লাগিছিল বা আমি ভাল কৰিছিলো। তেওঁলোকৰ ইমানখিনি ভুল থকা বস্তুটো তেওঁলোকৰ আছিল। আগতে মানুহে ভাওনা বুলি ক'লে মানে ভক্তিভাৱ আছিল, মানে আপোনাক অখৰা কয়, বৰখৰা কৰে, নাট থাপনি কয়, নাট সামৰা পৰ্ব কয়। আজিকালি একো নাইকিয়াই হৈ গ'ল, লুপ্ত পাই গ'ল সকলো। মানে কি হ'ল, দলবোৰ ওলালে বিভিন্ন, এই দলবোৰে অতীতৰ পৰম্পৰা ৰক্ষা কৰিবলৈ মানে নিবিচাৰে। মানে এতিয়াও মানে খবৰ ভাওনাখন কৰি দিম আৰু, নাট কি আৰু, নাটখন আৰু মেলিব দিয়ক আপোনালোকে, সামৰিলে কি আৰু, ভাওনাখন শেষত ঘাট আমি নাটখনে সামৰি দিলো। এইবোৰ নাইকিয়া হৈ গ'ল। আগতে ভাওনা অখৰা গাঁৱত ভাওনাখন পাতিলে আমি সন্ধিয়াতে আহে, ল'ৰা ছোৱালী নাইকিয়া বহি থাকে, ভাও কৰিব লাগিব। ভাওনা দিনাখন আপোনাৰ দিনাখন অখৰা কৰে, তাৰপিছত থাপনি দিনাখন সকলোৱে সেয়া কৰে। ভাওনা দিনাখন কি কৰে, দিনত চুৰি দাড়ি কাটি পেলাই সকলোৱে একেলগে মূল নামত সেৱা গ্ৰহণ কৰে। আজিকালি সেইবোৰ লুপ্ত পাই গৈছে নহয়, একদম নাইকিয়া হৈ গৈছে। মূল নামত সেৱা কৰা মানুহ নাই। আমুক আহিব, মই ভাওনাখন কৰি দিম, হ'ব গ'ল আৰু। সেইটো মানে পইচা দিলে কাম খতম। আজিকালি চব পইচাতে চলিব লৈছে, কিন্তু পইচাতে চব নহয়। কিন্তু আমি অতীতৰ পৰম্পৰা ৰক্ষা কৰিবলৈ আমি উঠি অহা প্ৰজন্মক আমি শিক্ষা দিব লাগিব, দেখুৱাব লাগিব। আমাৰ ভাওনা বহুতো নীতি শিক্ষা দিয়ে, সেই নীতি শিক্ষাখিনি ক'ত পাম? মানে এতিয়া আমি কথাটো কৈছো, অতীতৰ পুৰণি তেনেকে যে ভাওনা পাতিলে, দিনৰ মূল নামখিনি আমি সেৱা কৰিলো, মানে আমি কি ডাঙৰ সকলকো সেৱা কৰিছো, ভগৱানকে আমি ভক্তি ভাৱ, আধ্যাত্মিকতা ভাৱ আছে। আমি কি কিবা এটা অনুষ্ঠান পাতিলে আমি সৰুৱে সদায় ডাঙৰ সেৱা কৰিব লাগে। সেই কথাখিনি বুজিবলৈ আমি কিন্তু অতীতৰ পৰম্পৰা ৰক্ষা কৰিব লাগিব। যদিহে আমি অতীতৰ পৰম্পৰা ৰক্ষা নকৰো, তেন্তে কিন্তু উঠি অহা নৱপ্ৰজন্মই কিন্তু হেৰি নকৰিব। আগতে আপোনাৰ আমাৰ দিনলৈকে এজন চাহ আহিলে, মই যদি টেবুলখনত বা চকীখনত আমি বহি দিওঁ, উঠি দিওঁ, তেওঁক দি দিওঁ। কিন্তু ডাঙৰ এজন চাহ নহ'লেও এজন জ্যেষ্ঠ আহিলে উঠিম। কিন্তু আজিকালি সেইটো দিয়া খুব কম দেখো। তেওঁ আহিছা, তই বহিলে বহিবি, মোৰ মতলব কি আৰু, মই বহি থাকিব লাগে, সেইটো কথা। সেইবোৰ কিন্তু উঠি অহা নৱপ্ৰজন্মক আমি শিক্ষা দিব লাগিব, কোনে দিব? আজিকালি যিহেতু খুব সুন্দৰ এটা কথা কৈছে তেওঁ, ময়ো মাজতে কথা এটা কওঁ বুলি ভাবিছিলো। আপোনালোকে বেয়া কমেণ্ট নকৰিব। মানে মই এই কথাটো, আপুনি যিটো কথা কৈ পেলাই মই এই কথাটো একদম সন্মত। যিহেতু মানে আগতে যদি আমি আমাৰ পঢ়ুৱা যিজন শিক্ষক থাকে, শিক্ষকক আমি স্কুলৰ ভিতৰত যিটো মানে ধৰি লওক আমি সন্মান কৰোঁ, সেইটো আমি বাহিৰতো কৰোঁ, আৰু সেইটো আমি আজিও কৰি আহিছো। কিন্তু আজিৰ যুগত এতিয়া স্কুলত পঢ়া ল'ৰা ছোৱালীয়ে ছাৰসকলক তেওঁলোকে স্কুলতহে ছাৰ বুলি ভাবে, বাহিৰত ছাৰ বুলি নাভাবে। ছাৰজন কৈছে, এই জক দে, ঘুৰুংকে ছাৰ আগত ঘুৰুং বাইক চলাই গুচি যায়। ছাৰ বুলি নাভাবে আকৌ ছাৰ আহিলে বুলি নামি বুলি নামাৰে। কিন্তু মই আকৌ সেই সন্মানটো ধৰো। মোৰ যিমানজন শিক্ষাগুৰু এদিন হ'লেও পাইছো, তেওঁলোকক কিন্তু মই সন্মান জনাওঁ। মই মানে কিবা এটা খুব থাকিব পাৰে, কিন্তু দেখিলে কিন্তু সন্মুখত মই সন্মান জনাওঁ। তেওঁলোকৰ মানে ঘৰলৈও যাওঁ, আৰু যিমানকেইখন স্কুলত পঢ়িছো, মই প্ৰায় যোগাযোগ ব্যৱস্থা মই ৰাখো। মানে কেনেকে ছাৰহঁতক মানে কৰিব পাৰো, মানে মোৰ যুগহত্তটো কিন্তু মই এৰি দিয়া নাই এতিয়ালৈকে, ধৰি ৰাখিছো। খুব ধুনীয়া কথা কৈছে ডাঙৰীয়া। যিটো কথা কৈছে, আমাৰ ভিডিঅ'টো বনোৱা এটাই মটিভ, আমি একচুৱেলি কোনো বিতৰ্কত আহিবলৈ আমি বিচৰা নাই। আৰু আপোনালোকক আমি আমাৰ যদি কিবা ভুল হৈছে, আমাক ক্ষমা কৰি দিব। কিন্তু আমি এইটো কথাই কওঁ, এই ভিডিঅ'টোৰ পৰা আমি এটা কথাই জানিছো যে যিটো আমাৰ পৰিপুৰুষে আমাক যিটো দেখুৱাই আহিছে, সেই কথাখিনি একচুৱেলি আজিৰ যুগত সৰু ল'ৰা ছোৱালীখিনিৰ মাজত খুব কম নাইকিয়া হৈ গৈছে। সেই বস্তুখিনি থাকিব লাগে, মৰম চেনেহ আৰু ডাঙৰক কেনেকৈ মানে সন্মান কৰিব লাগে, সেই কথাখিনি ভালকৈ বুজি লোৱাটো বা বুজি পোৱাটো খুব এটা গুৰুত্বপূৰ্ণ কথা। আৰু ইয়াৰ মাজতে আপুনি যিহেতু ক'লে যে ৩০০ বাৰ আপুনি মানে ব্ৰহ্মাৰ চৰিত্ৰ কৈছে, সেইটোততো চাগে ৩০০ বাৰ যেতিয়া এটা মানে চৰিত্ৰ কৰা হয়, যিকোনো এটা প্ৰেক্টিচ কৰা হয় ৩০০ বাৰ, তেতিয়াতো বহুত এটা বিগ এক্সপিৰিয়েঞ্চ হয়। আপুনি তাৰ বিষয়ে অকণমান, ব্ৰহ্মাৰ বিষয়ে কিছুমান সংলাপেই হওক বা কেইটামান কথা আমাক বুজাই কওক। প্ৰথম মই যেতিয়া দুধ গাই আছিলো, প্ৰথম অৱস্থাত মই দুধ কৰিছিলো দেই। দুধৰ পিছত এইবোৰ হেৰি কৰিছিলো, আপোনাৰ ৰখীয়াবোৰ কৰিছিলো, মানে দুধৰ নিচিনা ঘোঁৰা ৰখীয়া, তাৰপিছত ৰজাঘৰ ৰখীয়া। তাৰপিছত এবাৰ গাঁৱত ভাওনা পাতিলে, আপোনাৰ শংকৰোৎসৱত ভাওনা পাতিলো, নৃসিংহ বধ।
ব্ৰহ্মা কৰা কোনো ভাৱেই নাই, কোনো ব্ৰহ্মা নকয়, চিন দুটা আগত ৰৈ থাকিব লাগে। তেতিয়া মই ক'লো মই কৈ দিম ব্ৰহ্মা। কৈছে পাৰিবি জানো? যিমান পাওঁ নাজানো আৰু চেষ্টা কৰিম, কিন্তু কৰিবলৈ মোৰ মন এটা আছে। সেইভাৰ নিজৰ নামঘৰতে প্ৰথম ব্ৰহ্মা কৈছিলো, তাৰ পৰা আজি পৰ্যন্ত মই ব্ৰহ্মাই কৈ আছো। ব্ৰহ্মা প্ৰায়ভাগ অকল ব্ৰহ্মাই কৈ ভাল পাওঁ। ব্ৰহ্মা চৰিত্ৰটো কি নাজানো, ব্ৰহ্মা যদি কি চৰিত্ৰ বেছি কৈছা প্ৰথমে মই ব্ৰহ্মা চৰিত্ৰটো কৈছো। ব্ৰহ্মা চৰিত্ৰটো পৰা বহুত কথা শিকিব লগা আছে। ব্ৰহ্মা চৰিত্ৰটো মই কৰাৰ আগত যদি প্ৰথম অধ্যয়ন কৰা নাছিলো, লাহে লাহে চৰিত্ৰটো বিশ্লেষণ কৰিবলৈ ললো। আৰু ব্ৰহ্মা চৰিত্ৰটো নাটকত যি সংলাপ দিয়ে, সেই সংলাপটো মই অভিধান মেলি শব্দ চাওঁ, অৰ্থ কি প্ৰকাশ কৰিছে, মই ৰাইজক সেইটো অৰ্থ বুজাব পাৰিম নে নহয় সেইটো বস্তুটো মই চাওঁ। এটি নতুন ব্ৰহ্মা সংলাপ মই নিজে ৰচনা কৰিছো, মানে শব্দখিনি থাকিব একেই, কিন্তু শব্দখিনি ব্যৱহাৰ কৰি এটি নতুন সংলাপ মই ৰচনা কৰিছো। যিহেতু ওম ধ্বনিৰ পৰা আমাৰ সৃষ্টিখন মানে উদ্ভৱ হৈছিল, মানে সৃষ্টি হৈছিল বিষ্ণুৰ দ্বাৰা। ওম ধ্বনিয়ে আমাৰ গোটেই সংসাৰখন আমাৰ হেৰি হৈছিল। মই এটি নতুন গোটেই কথাখিনি চাই জালি এটি নতুন সংলাপ লিখিছো। মইনো ক'ৰ পৰা জন্ম হৈছিলো, ব্ৰহ্মাদেৱনো কোন আছিল, ওম ধ্বনিনো কেনেকে হ'ল, এই কথাখিনিৰ পৰা এটি সংলাপ লিখিছো। প্ৰথম, ওম ধ্বনিৰ উদ্ভৱে বিনন্দিয়া সৃষ্টি, বিষ্ণুৰ নাভি পদ্মজাত আমি ব্ৰহ্মা প্ৰজাপতি, ঈশ্বৰৰ আজ্ঞা পালি চাৰিমুঠি জীৱৰ সঞ্চাৰিৰ প্ৰাণ ধৰণী মণ্ডলত, আজিও নিৰন্তৰে কৰি আছো কৰ্তব্য নিজৰ, কিন্তু দুৰ্জনৰ অত্যাচাৰ ফলত আজি মোৰ সৃষ্টি জাৰি ৰখা তললৈ, আৰু বসুমতিও কৰিব লাগিছে হাহাকাৰ। নাই এইদৰে মোৰ সৃষ্টি ধ্বংসলীলা আৰু চাব নোৱাৰো, যাওঁ এবে আমি প্ৰভু পৰম ঈশ্বৰৰ ওচৰলৈ, সৃষ্টিৰ ৰক্ষা হেতু নতুন কল্পনা কৰো ৰচনা। এই সংলাপটিৰ যোগেদি ওম ধ্বনি কি হৈছিল, মই ক'ৰ পৰা মানে জন্ম হৈছিলো, আৰু বিষ্ণুৱে মোক কি দায়িত্ব পালন কৰিছিল, আৰু বিষ্ণুৰ দায়িত্ব দিয়া হৈছে মই কি কি জীৱৰ সৃজন কৰিছিলো, উৰণ বুৰণ গজন ভৱন এই চাৰিমুঠি জীৱ মই সৃজন কৰিছিলো, কেনেকে সঞ্চাৰিলো প্ৰাণ মহাদেৱে, এই গোটেই কথাখিনি সোমাই হৈ পেলাই এটা সংলাপ দিছো, মানে বুজি পক ৰাইজে। সেইটো কাৰণে সংলাপ মই সেনেকে লিখো, মানে কৈ পেলাই নিজে মানে বনাই লৈছো চৰিত্ৰটো কাৰণে। ঠিকে চবেই মানে ভালকৈ বুজি পোৱাকে বুজা প্ৰথম সংলাপটো, চৰিত্ৰটো নিজকে বিশ্লেষণ কৰি ৰাইজে বুজি পোৱাকে মানে প্ৰথম মানে সংলাপটো মইতো মানে হেৰি কৰি লওঁ, মানে এতিয়া বুজি পাব ৰাইজে কথাখিনি। যিহেতু মানে অকমান ইজি হৈ গ'লে চবে বুজি পোৱাত সুবিধা হয়, সেইটো কাৰণে সেইটো কৰা হয়। হয় যিহেতু আৰু আপুনি ভাওনাটো আপুনি কেইবাখন ভাওনাত আপুনি শ্ৰেষ্ঠ মানে সংলাপ হিচাপে আপুনি হেৰি হৈছে, পৰিচিত হৈছে, তাৰ অলপ কিছুমান কাহিনী আছে নেকি? কিছুমান কাহিনী আছে। কিছুমানে কয় বিচাৰকত বহিলে প্ৰতিযোগী হ'ব নালাগে। মই ভাবো এতিয়া এজন শিক্ষকে LP স্কুলত মাষ্টৰ কৰি আছে, তেওঁ কাইলে মানে আপোনাৰ উচ্চ শ্ৰেণী মানে হাই ছেকেণ্ডেৰী বা আপোনাৰ কলেজ লেভেলৰ বাবে তেওঁ অধ্যয়ন কৰিব লাগিব, তেওঁ আকৌ গৈ পঢ়িব লাগিব। ভাবিব মই কি মোৰ ভুল হৈ আছে, মই ভুলখিনি শুদ্ধ কৰি মই আৰু এখাপ আগলৈ যাওঁ। সেইকাৰণে মই এনেকুৱা কিছুমান প্ৰতিযোগিতাত ময়ো গৈছো, সংলাপ প্ৰতিযোগিতাই হওক। মোক কয় মানে বিচাৰকত তুমি আহিছানে, তুমিতো বিচাৰকত বহি থকা। মই বিচাৰকতহে বহো, মোৰ নিজেও পৰীক্ষা কৰো, মোৰ ভুলখিনি ক'ত আছে, আপোনালোকে চাই দিয়ক, মই জানিব বিচাৰো মোৰ ভুলখিনি ক'ত আছে, সেইখিনি মই শুদ্ধ কৰি আকৌ মই বিচাৰকত বহিম, তেতিয়া আকৌ শুদ্ধ হ'ব। নিজৰ ভুলখিনি বিচাৰি যাওঁ কিন্তু প্ৰতিযোগিতা, কিন্তু বিচাৰকলে মানা কৰে তোমালোক নাহিবা। কেইদিনমান আগত সংলাপ প্ৰতিযোগিতাখন আপোনাৰ লাডুগড় অঞ্চলতে হৈছিলে, তালৈ আহিছিলো, তাত বিচাৰকে কৈছে তুমি কেলে আহিলা, বোলে মই নহয় মোৰ নিজৰ ভুলখিনি বিচাৰি আহিছো। তোমাৰ কি ভুল, তুমিতো বিচাৰক হ'ল বোলে ভুল নহ'ব কিবা কথা আছে নেকি, বিচাৰকো ভুল হ'ব পাৰে, সেইকাৰণে মোৰ নিজৰ ভুলখিনি মই বিচাৰি আহিছো, আৰু সেই ভুলখিনিৰ পৰা নিজে মই শুদ্ধ হ'ব পাৰে। আৰু জীৱনত মই বহুতবাৰ মানে শিলগুটিত উজুতি খাই পৰা বুলি যেন কয়, মই বহুত ক্ষেত্ৰত পঢ়িছো আৰু বহুত ক্ষেত্ৰত শিক্ষাও লাভ পাইছো, যাৰ ফলত আজি মই জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ। জৱাহৰলাল নেহৰু উচ্চ মাধ্যমিকৰ পৰা মই গৈ এজন জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ, কি কাৰণে হলো সেই কথাখিনি মই এখন কিতাপ লিখিম, মানে জীৱনী এখনেই লিখিম ভাবি আছো, মানে যদি হয় সময়ে দিয়ে, কিন্তু তাত মই কথাখিনি প্ৰকাশ কৰিম, এতিয়া নকওঁ। মানে মই কি কাৰণে হ'ল, মই কিন্তু ফুলগুটি এনেকুৱাকে এবাৰ জুতি খাই থৈছো, যাৰ ফলত আজি মই ইমানখিনি পৰ্যন্ত পাইছোগে। সেইটো কিন্তু জীৱনৰ এটা ডাঙৰ কথা। যদি মই 30% যদি মই পাছ কৰি যোৱাহেঁতেন, কিন্তু আজি মই জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰ নহ'লোহেঁতেন, মই আজি মই ক'ৰবাত দোকান এখনত চেলমেন হৈ থাকিলোহেঁতেন। সেই কথাখিনি মোৰ জীৱনত আছে। লিখিব, খুব সুন্দৰ কথা কৈছে।
কিন্তু মানুহে একচুৱেলি উজতি খোৱাটো ডাঙৰীয়া মই ভাবোঁ যে মানে ভাল কাৰণ যদি আপুনি সেই সময়ত উজতি নাখালেহেঁতেনে তেতিয়া আজি হয়তো আপুনি এতিয়া কৈয়ে গ'ল যে মই এখন দোকানৰ চেলমেন হৈ থাকিলোহেঁতেন আজি মই জগন্নাথ বিশ্ববিদ্যালয়ত মই পঢ়ি থাকিব নোৱাৰিলোহেঁতেন কিন্তু সেইটো হোৱাটো ভাল মানে মই ভাবোঁ যে ভগৱানে যি কৰে ভালেই কৰে বেয়া নকৰে কিন্তু মানুহে সময় চবৰে একে নাথাকে আৰু মানুহে কেতিয়াও এইটো ভুল ভাবি ল'ব নালাগে যে মই আজি এওঁক হাঁহিছোঁ কাইলৈ মোকো হাঁহিব সেইটো মানুহে উচিত মানি লোৱাটো উচিত কাৰণ মানে প্ৰকৃতিয়ে উভতাই দিয়ে মানুহক উভতাই দিয়ে সেইটো দেখা শুনা কথা আমি দেখি আহিছোঁ বাৰু যি কি নহওক আপুনি আজি আমাৰ মাজত আহিলে বহুত আপোনাৰ লগত বহুতখিনি কথা পাতিলোঁ আৰু এতিয়া আপুনি যিহেতু ভাল কেইটামান আমাৰ ৰাইজক সংলাপ আপুনি দিয়ক ভাল যেনেকৈ এতিয়া আপুনি ব্ৰহ্মাৰটো দিলে আৰু ৰাইজে আপোনাৰ যিহেতু মঞ্চত আপুনি ভালকৈ ভাও কৰি আহিছে আৰু বহুত জেগাত আপুনি জয়যুক্ত হৈ আছে নিজে যিহেতু এজন ভাল বিচাৰক আমি ভাবোঁ যে ৰাইজে আজি আপোনাক ভাওনাৰ মঞ্চত নহয় আমাৰ এই মঞ্চত আপোনাক ভালকৈ যাতে বেলেগ এটা ৰূপত আপোনাক চাব পাৰে মই এভাগী নাটক মৎস্যকুণ্ড জনাৰ্দন দৰ্শন যিহেতু জৰাসন্ধৰ মুকিলা চবেই নাটভাগ বৰ্তমান আকোৱালি লৈছে নিজৰ বুলি ভাবিছে সেই নাটভাগে অসমৰ বিভিন্ন স্থানত শ্ৰেষ্ঠ পোৱাৰ লগতে ঢেকীয়াখোৱা বৰনামঘৰত অলপ দিনৰ আগত ND24 নিউজৰ অধীনত আয়োজন কৰা ভাওনা প্ৰতিযোগিতাত সৰ্বমুঠ প্ৰাইজ মানি আছিল 1 লাখ টকা সেই প্ৰতিযোগিতাখনৰ আপোনাৰ 10টা দলৰ ভিতৰত 12টা দলৰ ভিতৰত শ্ৰেষ্ঠতা অৰ্জন কৰি নিছে সেই নাটভাগে সেই নাটভাগৰ এটি চৰিত্ৰ এই চৰিত্ৰটি হৈছে মচুকুণ্ড কি আছিল চৰিত্ৰটি কোৱাৰ আগত মচুকুণ্ড বুলি চবেই জানে চৰিত্ৰটো কি সেইটো প্ৰথম কৈ লৈছো চৰিত্ৰটো হৈছে মানধাতা পুতেক মচুকুণ্ড এদিন স্বৰ্গৰ ৰাজ্যত দানৱসকলে অত্যাচাৰ কৰিলে যাৰ ফলত ইন্দ্ৰই মানে তেওঁলোকক দমন কৰিব পৰা নাছিল বধ কৰিব পৰা নাছিল যাৰ কাৰণে সি মানধাতাৰ ওচৰলৈ আহিলে আহি মচুকুণ্ডক ক'লে ব'লা আমি স্বৰ্গৰ ৰাজ্য তুমি আমাক ৰক্ষা কৰা নহ'লে দেৱতাৰ মানে অস্তিত্ব এই পৃথিৱীত নাইকিয়া হৈ যাব তেতিয়া মচুকুণ্ডক স্বৰ্গলৈ লৈ গ'ল মানে আমাৰ অসমত মানে এটা বছৰ যোৱা মানে কিন্তু মানে স্বৰ্গত এটা বছৰ যোৱা মানে অসমত এটা মানে আমাৰ পৃথিৱীখনত এটা যুগ যোৱা মানে স্বৰ্গত এটা বছৰহে পাৰ হৈছে তেওঁ গ'ল তাত গৈ অসুৰসকলক দমন কৰিলে তেওঁ তেতিয়া দমন কৰি পেলাই মৰ্ত্যধামলৈ নিজৰ সংসাৰ তাৰপিছত আত্মীয় ওচৰলৈ উভতি আহিব বিচাৰিলে নিজৰ ৰাজ্যলৈ উভতি আহিব বিচাৰিলে তেতিয়া ক'লে মই বোলে নিজ ৰাজ্যলৈ উভতি যাওঁ তেতিয়া ইন্দ্ৰই ক'লে মানে এতিয়া তুমি নিজ ৰাজ্যলৈ উভতি যাব নোৱাৰা মানে তুমি যিটো ভাবিছা এতিয়া সেই জেগাত তোমাৰ কোনো নাই আত্মীয় চব মানে শেষ হৈ গৈছে এটা মানে নতুন এটা যুগ সূচনা হৈছে সেইকাৰণে তুমি এটা বৰ ল'লা যিটো বৰে তোমাক মানে লাভ কৰিব তেতিয়া ক'লে বোলে ঠিক আছে মোৰ এটা এনেকুৱা এটা বৰ দিয়ক যিটো বৰে মই শুই থাকিব পাৰোঁ ঠিক আছে তেতিয়া ক'লে বোলে তোমাক মই এনেকুৱা এটা বৰ দিছোঁ তুমি শুই থাকা তোমাৰ মানে নিদ্ৰাত যোনে মানে ভংগ কৰিব তেওঁ তোমাক মানে কপদৃষ্টিত পৰি চকুত মানে চাৱনীয়ে তাক ভস্ম কৰি দিব এই ইন্দ্ৰৰ পৰা বৰ লৈ পেলাই গুহাত শুই আছিল তাৰপিছত কৃষ্ণৰ এটা মায়া ৰচনা মানে ভগৱানে কিবা এটা কাম কৰিব কোৱাৰ আগত মানে বস্তুটো মানে হেৰি ৰচনা কৰি লয় ন মচুকুণ্ড এটা যৌৱন দেশৰ এটা ৰজা আছিল কাল যৌৱন সেই যৌৱন মানে কোনেও বধ কৰিব পৰা নাছিল মানে কৃষ্ণৰ মানে মমায়েক কংস ঘৈণীয়েক জৰাসন্ধৰ জীয়েক অস্তিক মানে যে কংস যেতিয়া বধিৰে অস্থি যিটো গাভৰু আছিলে তেওঁ মানে ভৰ যৌৱনতে বিধৱা হ'ল আহি বাপেকক ক'লে বাপেকে কৈ পেলাই জৰাসন্ধে মথুৰা আক্ৰমণ কৰিলে 17 বাৰ আক্ৰমণ কৰিলে 17 বাৰ জৰাসন্ধ জয় নহয় সেইকাৰণে কাল যৌৱনক মাতি আনিলে আহি পেলাই কৃষ্ণৰ লগত যুদ্ধ কৰিলে কাল যৌৱনক বধাৰ শক্তি কাও নাছিল কোনো মানে হেৰি নাই মানে তাক মানে এটা বিখ্যাত বৰ মানে মানে তাক কোনো নাই তাৰপিছত কৃষ্ণই যুদ্ধৰ পৰা পলায়ন কৰিছিলে পলুৰীয়া কৃষ্ণ বুলি যেনেকৈ সেইকাৰণে কয় তেওঁ পলাই লৈ চালনা কৰি আনি মচুকুণ্ড য'ত গুহাটো শুই আছিলে সেই গুহাটোত এখন কাপোৰে ঢাকি দিলে তাৰপিছত ভাবিলে কালজমনে ভাবিলে ই মোৰ ভয়ত আহি ইয়াত শুই আছে তাক আজি এটা বজাম ভালকে এনেকে তাৰ মানে পদাঘাত কৰিলে তেওঁ মচুকুণ্ডৰে চকু মেলি দিলে চকু মানে দৃষ্টিত মানে গোটেই কাল যৌৱন দৈত্যটো জ্বলি পহি মানে ভস্ম হৈ গ'ল সেইটো যিহেতু তেওঁ এটা বৰ পাই থৈছিল ইন্দ্ৰৰ পৰা পাইছিল আৰু এটা ভগৱান এটা ৰচনা যিটো লীলা আমাৰ দেখুৱাইছে তাৰে মানে এটি সংলাপ মচুকুণ্ডৰ যেতিয়া মানে স্বৰ্গৰ পৰা মানে আহি হেৰি পায় মানে একো নাপায় পৰিৱেশ তেতিয়াৰ পৰা মানে আকাশবাণী হৈ গ'ল আকাশবাণী ঠিক মোৰ পুনৰ সোঁৱৰাই দিলে আকাশী বাণী মনত পৰিছে মোৰ ইন্দ্ৰৰ কথা মোৰ আশা ভৰসা সকলো কালৰ কুটিল গতিতে বিলীন হৈ গ'ল সত্য যুগ তেতা যুগ সত্য যুগ তেতা যুগ
পাৰ হৈ দাপৰ যুগতে ভৰি দিলে কিন্তু মোৰ মুক্তি এতিয়াও হোৱা নাই মই এনে কি ভুল কৰিলোঁ মই এনে কি ভুল কৰিলোঁ আজি মোৰ এনে অৱস্থা হ'ল মাত্ৰ স্বৰ্গৰ ৰাজ্য অসুৰৰ হাতৰ পৰা ৰক্ষাই আছিল নেকি মোৰ ভুল হে বিধাতা তুমি মোৰ ভাগ্যত ইয়াকে লিখিলা শত যুগ ধৰি মোক কিয় মৰ্ত্যধামৰ পৰা বঞ্চিত কৰিছা হে চন্দ্ৰ সূৰ্য নক্ষত্ৰ মণ্ডলী কিবাদৰে চাই আছে এনে নিদাৰুণ দৃশ্য হে বজ্ৰপানী তোমাৰ বজ্ৰাঘাতে মোক শেষ কৰি দিয়া নাই কিয় তোমাৰ বজ্ৰাঘাতে মোক শেষ কৰি দিয়া নাই কিয় এই বচনকোট এই সংলাপত আপোনাৰ ভাওনাৰ ৰস শুনিছে ৰস আমাৰ 9 প্ৰকাৰ ভক্তি ৰস অতি 10 প্ৰকাৰ এই বচনটো আপোনাৰ কেইবাটাও ৰস প্ৰকাশ কৰিছে কোন ৰসত আমি কেনেকৈ কথা ক'ম কোন ৰস প্ৰকাশ কৰাইছোঁ বীৰ ৰস প্ৰকাশ কৰাইছোঁ আপোনাৰ অদ্ভুত ৰস প্ৰকাশ কৰাইছোঁ এই এটা ৰসৰ সৈতে একোট বচন মই সৃষ্টি কৰিছোঁ যি ৰাইজে বুজি পাইছে মানে ঠিক মানে হয় মোৰ পুনৰ মনত পেলাই দিছে আকাশীবাণীয়ে মনত পৰিছে মোৰ ইন্দ্ৰৰ কথা মানে ইন্দ্ৰই মোক এইটো কথা কৈছিলে স্বৰ্গৰ ৰাজ্য ৰখা এই কথাখিনি মানে সৰলভাৱে মানে দৰ্শকক বুজাবলৈ কৈছে বুজি পায় যেন মই মানে উচ্চ শব্দ ব্যৱহাৰ নকৰোঁ মই সাহিত্য মানে নাটকৰ ক্ষেত্ৰত সেইটোৱে সেনেকৈ ৰাইজে এখন নাটক দিছোঁ ৰাইজে যথেষ্ট মৰম পাইছে লগতে মই একাংকিকা নাটকো লিখোঁ যিহেতু দুবাৰকৈ পাইছোঁ পাণ্ডুলিপি পাইছোঁ প্ৰথমো পাইছোঁ ছেকেণ্ডো পাইছোঁ মানে এবাৰ থাৰ্ডো পাইছোঁ চক্ৰ বেহু বুলি মোৰ পাণ্ডুলিপিবোৰ কাহিনী আপোনাক মই কৈ দিছোঁ মানে একাংকিকা পাণ্ডুলিপি নাটকৰ কাহিনী মই বৰ্তমান পৰিস্থিতিক লৈ লিখোঁ মই কাল্পনিক নহয় মই বৰ্তমান যি সত্য ঘটনা তাৰ ওপৰত লিখোঁ এখন মানে এনেকুৱা এখন নাটকো লিখি থৈছোঁ চক্ৰ বেহু বুলি কয় বৰ্তমান 10,000 টকাৰ কথা এটা আছে ন 10,000 টকা আপোনাৰ কেতিয়াবাৰে দিম বুলি কৈ পেলাই এতিয়ালৈকে নিদিলে সেনেকুৱা এটা আলামত লৈ পেলাই কাহিনীটো লিখি থৈছোঁ ইলেকশ্যনৰ আগত দিব হয়ো মই কাহিনীটো আপোনাৰ আজি এবছৰ আগত লিখিছোঁ কথাটো এইটো প্ৰকাশ পাইছে এইটো 10,000 দিছে অৱশ্যে তাত এনেকুৱা এটা প্ৰকাশ পাইছে আৰু 10,000 দিম ইলেকশ্যন মানে ৰাজনীতিৰ ওপৰত কথা কাহিনী নাটকখন সেইটো কথা আৰু মই যিটো লিখিছিলোঁ আজি এবছৰ আগত আজি প্ৰকাশ সেইটোৱে হৈছে আজিৰ দিনত এইটোকে দেখিবলৈ পাইছে এনেকুৱা কথা নাটক লিখোঁ তাৰপিছত এতিয়া নতুন এখন কল্পনা কৰি আছোঁ জংগম আমাৰ দেবেন আচাৰ্য ছাৰৰ জংগম উপন্যাসখনৰ আধাৰত দ্বিতীয় বিশ্বযুদ্ধৰ আলামৰ কাহিনীৰ আধাৰত এখন একাংকী নাটক ৰচনা কৰি তাৰ মানে গাঁতটো মই বনাই ৰাখিছোঁ সেইখন লিখিব লগা হৈ আছে যিহেতু মোৰ সময় ভাৱ আৰু এখন লিখিম আপোনাৰ হাতী গল্পটো শুনিছে হাতী গল্পটোৰ যিটো পুৰণা প্ৰতীক হাতী আৰু নতুনৰ নৱপ্ৰজন্মৰ প্ৰতীক এম্বেচাডৰ বাহন মানে যিটো গাড়ী তাৰ প্ৰতীকটো মানে সময় পৰিৱৰ্তনৰ লগে লগে যদি কথা কয় আপুনি হাতী গল্পটো দাঙি দিব পাব মানে সময় অতীতক মানে হাতীৰ এজন ঘৰৰ এখন মানে হেৰি আছিল মানে চিম্বল এতিয়া প্ৰতীক হ'ল এখন মটৰ চাইকেল বা এখন গাড়ী চিম্বল এই কথাখিনিৰ ওপৰত এই গল্পটো বৰ ধুনীয়া কথা এই গল্পটোৰ ওপৰতো এখন মই একাংকিত নাটক লিখিম তাৰপিছত মোৰ নাটক লিখিবলৈ বহুত সময় কম মানে খুব বেছি মানে আপোনাৰ এদিনত মই মানে 1,00,000 পেজে লিখিব পাৰোঁ মানে এবছৰ লাগি যায় এখন নাটক লিখোঁতে সেইকাৰণে মানে যথেষ্ট মই অধ্যয়ন কৰি নাটকখন লিখোঁ অন্য মানে গোটেই নহয় এবছৰত এমাহত 3-4খন নাটক নোলিয়া বছৰেকত এখনে উলিয়াম ভালকে উলিয়াম অধ্যয়ন কৰিলে মানে ভুলটো ক'ব নোৱাৰে মানে শুদ্ধটো ক'ব লাগিব যাতে সুন্দৰ হয় প্ৰথম অৱস্থাত মই নাটক লিখিছোঁ এইটোৱে নাটক লিখিছে কি নাটক লিখিছে এইটো নাটক কোনোবাই কয় হে ভাৱৰীয়াখিনিয়ে কয় সেইখন নাটকত আজি অভিনয় কৰি আছে মই আপোনাক সেইটো ক'লো সেই ভাৱৰীয়াখিনিয়ে কয় যে এইখন নাটকত অভিনয় কৰি আছে মই নাম নকওঁ যিখিনি হাঁহিছিলে সেইখন নাটকত সেইখিনি অভিনয় কৰিছে আৰু সেইখিনি কিছুমান এইখন নাটক কৰিব নোৱাৰি অভিনয় আঁতৰি গৈছে দুদিনমান আহে মই যাওঁ অখৰাত দেখোঁগে দুদিনমান আহে অখৰা কৰি পেলাই মই নোৱাৰো যে কৰিব দেই পইচা গালে ফোন কৰে সেইখিনিও মই কিন্তু লৈ গৈছোঁ মানে তেতিয়া ভাবোঁ মোক মানে হাঁহিছিলে এতিয়া তহঁতি মোৰখনতে মোৰ ভিতৰে মানে ভাবোঁ কিন্তু প্ৰকাশ নকৰা আজি কথাটো কৰিছোঁ মানে মোক যিখিনি হাঁহিছিলে আজি সেইখন নাটকত তেওঁলোকে অভিনয় কৰি আছে আৰু কয় বোলে আমি আমুকৰ চেষ্টা পাইছোঁ তামুকৰ চেষ্টা পাইছোঁ সহা মানুহখিনি কিন্তু এই ক্ষেত্ৰত যিহেতু আপুনি লিখা এখন লিখা এই ক্ষেত্ৰত কিন্তু আজি মোৰ এই নাটকখন উলিয়াই নিয়াৰ ক্ষেত্ৰত এজন মানুহৰ নাম ক'বলৈ মোৰ গুৰু মোৰ মানে সকলোতে মোৰ বিপদৰ সকলোতে থাকে শ্ৰদ্ধা বাপুতিতা যতীন চন্দ্ৰ মই নাম কৈছিলোঁ তেওঁ এজন ভাল পৰিচালক আহাৰ্য বহুত অধ্যয়ন কৰা ব্যক্তি তেওঁ মোক এই ক্ষেত্ৰত বহুত তেওঁৰ দ্বাৰাই মই আজি এই স্থান পাইছোঁ দেৱজিৎ বৰা যেন হৈছোঁ মানুহে চিনি পাইছে দেৱজিৎ বৰা নাট্যকাৰ দেৱজিৎ বৰা বিচাৰক নাট্যকাৰ বিচাৰক মই ইমান নহয় কিন্তু কৈছোঁ তেওঁ সান্নিধ্যৰে হৈছোঁ তেওঁ যদি আজি নাটকখন আনি এটা চেষ্টা এটা তিয়কৰ এটা নাম থকা দল অতি পুৰণি 2007 চনতে প্ৰতিষ্ঠা হোৱা দলটোৱে আজি কৰি আছে তেওঁ য'ৰ পৰা আজি মই ভাওনা জগতৰ মানুহে
চিনি পাইছে তো তেওঁক মই পোনপ্ৰথমে এইখিনি পাই ধন্যবাদ জনাব লাগিব মানে অইনে মানে স্বীকাৰ নকৰিব কিন্তু মই স্বীকাৰ কৰিম মানে মোৰ মনত থাকে মানে মোৰ জীৱনটো কেনেকুৱা আছিলে তেওঁৰ পৰাই মই তেওঁ দেখিছে মানে প্ৰতিটো ক্ষেত্ৰত তেওঁক মই ধন্যবাদ জনাইছো তেওঁ যদি আজি নাটকখন উলিয়াই ননাহেঁতেন ভুল শুদ্ধখিনি কৰি নলোৱাহেঁতেন আজি মইতো হয় মোক কোনো চিনি নাপালোহেঁতেন কোন মই কি কথা মতলব নাই আৰু আজি বিচাৰকলৈও মোৰ ৰাইজে নামাতিলেহেঁতেন সেই তেওঁকো ধন্যবাদ জনাইছো আৰু যিসকল মোক হাঁহিছিলে তেওঁলোকো ধন্যবাদ জনাইছো মই মানে এনেকুৱা হয় মানে হাঁহিলে মানে ভাল চেলেঞ্জ হয় মানে হাঁহিছ ঠিক আছে মই কৈ দিওঁ মই কিন্তু প্ৰত্যুত্তৰ মুখে নিদিওঁ আকৌ মই কামেহে প্ৰত্যুত্তৰ দিওঁ আজিকালি মই সেইদিনাখন মই পঢ়ি আছো জে বি কলেজৰ পৰা মই গৈছো কৈছে তই পঢ়ি শুনিনো কি কৰিবি বাদ দে কলেজ এৰি দে কিবা এটা কৰ যা মই কৈছো একো কৰি লাভ নাই ন মা দেউতা পইচাখিনি তই অথলে যোৱাইছ মাৰ পেঞ্চনটো অথলে যোৱাইছ মই মনতে ভাবিছো মই একো নাই কোৱা হ'ব বাৰু দাদা কি কওঁ চাওঁচোন বাৰু বুলি ভাবিছো মই মনতে ভাবি গৈছো ৰাস্তাটো এই মানুহজনে কথা ক'লে এই মানুহজনক মই এদিন কিবা এটা দেখুৱামি নিশ্চয় দেখুৱাম সেইটো ভগৱানে সহায় লাগিব মই তেওঁক একো উত্তৰ দিয়া নাই তেওঁ ক'লে কিন্তু তেওঁ নিজে সময়টো উপলব্ধি কৰিব কৰিছে যেনেকে কিছুমানে যেনেকে কেইখন কি নাটক কি কথা তেহেঁতি অভিনয় কৰি আছে আহি যেনেকে তেওঁ এদিন তেনেকে মোৰ আণ্ডাৰত কিবা এটা কৰিব লাগিব পাৰে কিন্তু এইটো মোৰ অহংকাৰ নহয় সেইটো কিন্তু মোৰ মানে চেলেঞ্জ লওঁ প্ৰতিটো কথাই মই হেৰি লওঁ কিন্তু আৰু কোনোবাই মোক বেয়াকে ক'লেও মই তাক ভাল কৰিবলৈ চাওঁ মই কোনোবাই মোক নিগেটিভ বুলি ভাবিলেও মই কেনেকে তাক তেওঁ পজিটিভ কৰিব পাৰোঁ কথাখিনি মই সেইটো গুৰুত্ব দিওঁ মানে মোৰ নিগেটিভ ভাবা মই তোমাক পজিটিভ ভাবো পাওঁ কি কথা সেইটো হয় আৰু মই সত্য সদায় বিশ্বাস কৰোঁ কোনোবাই যদি সত্য কথা এটা অসত্য কৰিবলৈ যায় কেতিয়া মই তেওঁ মোক মায়ে হওক বা তেওঁ অইন কোনোৱে হওক তেওঁ মোক শিক্ষা কৰি হওক কিন্তু মই সেইটো কিন্তু অসত্যটো কেতিয়া মই সত্য কৰিবলৈ নিবিচাৰোঁ সত্যটো সত্যই হয় মই এইটো ভুল মোৰ ভুল আৰু যিটো মোৰ গাত মই জানো নহয় মোৰ গাত ভুল আছে নাই যিটো কিছুমান কথা হয় বিশ্ববিদ্যালয়ত বহুত ঘটনা এনেকুৱা হৈ গৈছে যিটো সত্য হয় সেইটো সত্যটো মই ভাবো ন মোৰ উপযোগী হয় নহয় তাৰপিছত মই সেইটো কাৰণে মই লাগো মই সেইটো কাৰণে মই পৰাজয় হ'ম কিন্তু মই সত্যটো মই কেতিয়া মই অসত্য কৰি নহয় মই মানে আপুনি অসত্য কৰিব আপোনাৰ মই শিৰত মানে আপোনাৰ ভৰিত মই শিৰ নুডুবাও কিয় নুডুবাও আজি আপুনি অসত্যটো ক'লে কাইলৈ আৰু ডাঙৰ ভুল কৰিব মই ডুবাই যাম মোৰ বাক স্বাধীনতা মোৰ নাইকিয়া মোৰ স্বাধীনতা নাইকিয়া যাব আপোনাৰ যেনেকুৱা স্বাধীনতা চমু আছে হয় মই যদি ভুল কম শুদ্ধ মোৰ সেইটো মানে জীৱনৰ এটা লক্ষ্য এটা মোৰ ডাঙৰ হেৰি সেইকাৰণে মোৰ লগৰ কিছুমানে মোক বেয়াও পায় সেইটো কাৰণে তই লাগি যাওঁ কেলে মই এনেকে লাগি যাওঁ মানে যিটো মানে ভুল মই ডাঙৰ সৰু নাচাওঁ ভুলটো ভুল শুদ্ধটো শুদ্ধ মোৰ ভুলটো দেখিছে দুচৰ মাৰিলে মই ক'ব নাই যদি মোৰ যে শুদ্ধ কৰি মোক ভুল কৰা মই কিন্তু তেতিয়া মই মানে হেৰি নকৰোঁ মানে বেয়া লাগে চেলেঞ্জ কৰি লওঁ লাগিমেই মই আৰু সেনেকুৱা হৈছেও জীৱনত খুবেই সুন্দৰ কথা কৈছে তেওঁ মানে এজন চিধা চিধি মানুহ যিহেতু মানে তেওঁ যিটো মিছা সেইটো তেওঁ কেতিয়াও গণ্য মানে যিটো মিছা সেইটো তেওঁ কেতিয়াও মানি নলয় আৰু যিটো সত্য সেইটো সত্য সদায় থাকে আৰু সত্য সদায় জয় আমি সেইটোৱে বিচাৰোঁ আৰু আপুনি যিহেতু বহুত ভাওনা কৰিছে এই ভাওনাৰ কেইটামান ফেমাছ ডাইলগ আমাক কওক মানে কেইটামান যিহেতু আপুনি ভাল চৰিত্ৰৰ যিহেতু আপুনি নাৰী চৰিত্ৰ কৰিছে কেইটামান ভাল ডাইলগ আপুনি কওক নাৰী চৰিত্ৰ মই কৰিছোঁ বহুত দিনৰ আগতে কৰিছিলোঁ গান্ধাৰী কৰিছিলোঁ যিহেতু ডাইলগ পাহৰিছোঁ সেই নাটকখনৰ মানে আমাৰ গণেশ গগৈদেৱৰ যি পাপৰি কবি বুলি কয় তেওঁ নাটকৰ বহুত ধুনীয়া ছন্দ প্ৰতি ছন্দই মানে সংলাপে মানে হৃদয় জয় কৰে আপুনি শুনিছে ইমান চেষ্টা কিয় অক্ষতলৈ যাব পাৰে নেকি সেই কথাখিনি আহে নাৰী চৰিত্ৰ মানে আপুনি কি ক'ম মই এটা লক্ষ্মী চৰিত্ৰ সংলাপে মই ক'ব বিচাৰিছোঁ প্ৰভু আপোনাৰ দ্বাৰাই এই সৃষ্টি হৈছে পালন আৰু আপোনাৰ পত্নীৰূপে মোক এই জগতে হৈছে পৰিচিত এই জগতত হৈছোঁ পৰিচয় কওকচোন বাৰু প্ৰভু এই মায়াময় সংসাৰৰ কিদৰে মানুহসকল মায়াত আবদ্ধ এইসকলে যিসকলে অত্যাচাৰ অনিচাৰ কৰি আহিছে তেওঁ মায়াৰ পাশত পাপৰ ফল ভুগিব পাৰিবনে প্ৰভু জাষ্ট সংলাপ মই কৈছোঁ যিহেতু মই পাহৰি গৈছোঁ সেইকাৰণে মই এটা কৈছোঁ আৰু যিহেতু বিচাৰকত বহি থাকোঁ বিচাৰকে কিছুমান কথা অকণমান কৈ থৈ যাওঁ ভাবে দৰ্শকে ভাওনা ভাল পায় বিচাৰকে ভাওনা বেয়া পায় এনেকুৱা ঘটনাও কিছুমান হৈছে এখন ভাওনা ভাল কৰিছে ন আপোনাৰ এনেকুৱা এটা মেজৰ ভুল কৰি দিব যিটো ডাঙৰ অপৰাধ কৰি দিব দৰ্শকে চকুত নধৰে কিন্তু বিচাৰকৰ চকুত ধৰে সেইকাৰণে দলটোক আমি আঁতৰাই দিব লগা হয় যিহেতু এইটো গুৰু সংস্কৃতিৰ আদৰ্শ নহয় নীতি নহয় আমাক এখন নিয়মাৱলী বান্ধি দিয়ে সেই নিয়মাৱলীখনৰ জহতে এইখন নিয়মাৱলী নীতিবদ্ধ মানে তেওঁ নপৰে আমি আঁতৰাই দিব পাৰোঁ সেইখিনিও কিছুমান থাকে তাৰপিছত আৰু মই ভাওনা প্ৰতিযোগিতাৰ সমিতিসকলৰ অনুৰোধ জনাইছোঁ আপোনালোকে ভাওনা নাটকসমূহ চিলেক্ট কৰি দিয়ক ক'বলগীয়া আমাৰ একো নাই আৰু চিলেক্ট কৰি দিয়া মাত্ৰ কৈ দিয়া মানে কমিটিয়ে নাটক চিলেক্ট কৰিছে কাহিনীটো ভুল নহয় না আপোনালোকে ভুল বুলি ক'লে ভুল হয় আপোনালোকে নাটকখন নিয়মলৈ এনেকুৱা হয় আমি কাহিনীটো নাটকখন চিলেক্ট কৰি দিছোঁ দলৰ খাতিৰত কিন্তু আমি তাত কাহিনী ভুল সংলাপ ভুল সেইখিনি বিচাৰকৰ সিদ্ধান্ত
এনেকুৱা এটা নিয়মাৱলী মানে দিয়াটো অতি প্ৰয়োজন বুলি মই ভাবোঁ। তেতিয়াহে মানে আমাৰ অতীতৰ পুৰণি যি সত্য কাহিনী ৰ'ব, কাল্পনিক কাহিনী আঁতৰিব, সেই কথাবোৰ মানে উদযাপন সমিতিসমূহে চাব লাগে বুলি মই ভাবোঁ। ঠিকে, খুব সুন্দৰ কথা কৈছে তেওঁ। যিহেতু আজি আমাৰ মঞ্চৰ পৰা তেওঁ বহুখিনি ৰাইজৰ কাৰণে আৰু ভাওনাৰ কমিটিয়ে হওক বা তেওঁলোকৰ কাৰণে কিছুমান প্ৰস্তাৱ ৰাখিছে। যিহেতু আপুনি কবিতা লিখে, কেইটামান আমাক আপোনাৰ প্ৰিয় কবিতা মানে এষাৰমান আমাক শুনক। কবিতা বুলি ক'লে মই যিহেতু কবিতাকেইটা মুখস্থ নাই, মই ফোনতো আনিব নহ'ল। কবিতা মানে আপোনাৰ এনেকুৱা হয়, আপোনাৰ কবিতা মই প্ৰকৃতিৰ ওপৰত লিখোঁ কবিতা। এনেকুৱা এটা মই আগতে যেতিয়া মই 6ত পঢ়ি আছিলোঁ, তেতিয়া মই বহি আছিলোঁ, বগলীৰ ওপৰত কবিতা এটা লিখিছিলোঁ। আমাৰ যিখন স্কুল আছিলে, সেই স্কুলখন আপোনাৰ পথাৰ মাজত আছিলে। চাৰিওফালে পথাৰ, এটা ৰাস্তা আছে, তাৰপিছত বাঁহনি আছে, বাঁহনিতে বগলী বহি থাকে। বগাকৈ বগলী হালিছে জালিছে এই আগলি বাঁহত, চোৱাচোন এবাৰ তেওঁলৈ কিদৰে প্ৰকৃতি মনোহম উপভোগ কৰি নিজৰ কথা বতৰা আলোচনা কৰিছে। আমি কি নোৱাৰিম নেকি তাক? আমিও যদি হলোহেঁতেন এদিন এই চৰাইটোৰ গতে, তেন্তে আমাৰো নিজৰ অস্তিত্ব এইদৰে প্ৰকাশ হ'লহেঁতেন। নহ'লোহেঁতেন মায়াৰ বান্ধন, নচলিলোহেঁতেন লোকৰ বাক স্বাধীনতা আন্ধাৰ, মানে নিজৰ লোকৰ বাক স্বাধীনতা। এই কথাখিনি মানে বগলীৰ কৈছোঁ যে মোৰ মুখস্থ নাই, সেইকাৰণে মানে কথাখন বুজি পাইছে, অলপ দিগদাৰ হৈছে, একো নাই বাৰু, যি কি নহওক। যিহেতু তেনেকৈ আপুনি মানে সুন্দৰ কবিতা, কথাখিনি মই এনেকে লিখোঁ। আৰু গল্পও লিখিছোঁ, আপোনাৰ চৰাইৰ ওপৰত এনেকুৱা গল্পও লিখিছোঁ, মানে এনেকুৱা গল্প, পাগলৰ কথা এটা গল্প লিখিছিলোঁ, আৰু পেপাৰটো প্ৰকাশ পাইছিলে। এনেকুৱা মানে আপোনাৰ আমাৰ অঞ্চলৰ, আমাৰ গাঁৱৰ এটা জেগা আছে আহঁতগুৰি, মানে তাত মানে এজোপা বৰগছ আছে, তাতে মানে বগলীখিনি পৰি থাকে, আৰু এটা এফালে ৰাস্তা গৈছে, এটা এফালে গৈছে। সেইটো মানে ৰজাদিনীয়া ৰাস্তা বুলি ক'ব পাৰি। অতীতৰ মানে বহুত মানে কথাৰ মানে ৰাস্তাটো মানে গছজোপা সাক্ষী হৈছে। এই ৰাস্তাটোৰ কাষে এটা পকা ৰাস্তা যাব, সেই পকা ৰাস্তাটো যাবলৈ নিয়াৰ কাৰণে এই গছজোপা কাটি পেলাব, আৰু বগলীখিনি মানে তাতে অতৰ দিনৰ পৰা আছিলে, আৰু তেওঁলোক মানে তাত থাকিব ক'ত, আৰু যিমান অতৰ দিনৰ এটা স্মৃতি, এই স্মৃতিটো আজি লুপ্ত পাব। সেইকাৰণে মই মানে পাগল হৈ পেলাই, মই যিকেইটা মানুহে মানে ঠিকাদাৰ আহিছে গছজোপা কটাৰ শুনা, তেওঁলোকক কৈছোঁ, তোমালোকে গছ নাকাটিবা, কাটিব নোৱাৰা, মই এইখিনিতে নহ'লে নিজৰ আত্মহত্যা ত্যাগ কৰি তোমালোক ইয়াৰ পৰা আঁতৰি যোৱা। সেই কথাখিনি মানে গল্পযোগে মই প্ৰকাশ কৰিছোঁ, নিজৰ মনোভাৱবোৰ। মানে যিহেতু মই মানে ডাইৰেক্ট মানে প্ৰতিবাদ কৰিব নোৱাৰো অকলে, গল্পযোগে প্ৰতিবাদ কৰিবলৈ মই বিচাৰোঁ মই কথাখিনি। হয়, খুব সুন্দৰ কথা কৈছে তেওঁ চিন্তাধাৰাখিনি একচুৱেলি আমাৰ দৰে নহয়, বহুত বেলেগ এটা চিন্তাধাৰা তেওঁ, আৰু সেইখিনিৰ কাৰণে হয়তো আজি তেওঁ বহুখিনি কথা মানে ভালকৈ চিন্তা চৰ্চা কৰি মেলি তেওঁ নিজকে এজন ভাল বিচাৰক হিচাপে, বা নিজে এজন ভাল এটা ল'ৰা, বা এজন ভাল প্ৰকৃতিপ্ৰেমী হ'বলৈ তেওঁ সক্ষম হৈছে। আৰু তেনেকৈ তেওঁ এজন ভাল ল'ৰা হিচাপে আৰু মানে সমাজেও তেওঁক আঁকোৱালি লওক, আৰু তেওঁ এজন ভাল বিচাৰক। আগলৈও আপোনাক আমি এনেকৈ ভাল হৈ থকাটো বা আপোনাৰ সুমংগল কামনা কৰিছোঁ, আৰু আপোনাক ৰাইজেও যাতে মৰম দিয়ে, এতিয়া যিমান মৰম দিছে তাতকৈ বেছি মৰম দিয়ে যাতে, আৰু আপোনাৰ সপোনবিলাক যাতে সফল হওক। যিহেতু আপুনি আমাৰ অসমৰ সংস্কৃতিৰ কাৰণে বহুখিনি চিন্তা কৰিছে, এই কথাখিনি যেনেকৈ আপুনি চিন্তা কৰিছে তেনেকৈ আপোনাৰ যাতে সপোনবিলাক পূৰা হয়। আৰু জুবিন দাৰ আপুনি অনুৰাগী আছিল নেকি? হয়, মই অনুৰাগী। জুবিন দাক মই বহুত ভাল পাওঁ। মই গান গাব নাজানো, কণ্ঠখন গায়, কিন্তু তেওঁ গীতবোৰ ভাল লাগে। তেওঁ গীতবোৰত কি ক'ব, তেওঁ মানে এনেকুৱা গীত মানে গায়, মানে তেওঁ গীতৰ যোগেদি আমাৰ এটা ডাঙৰ বাৰ্তা প্ৰেৰণ কৰে। অগ্নিবীণা টান এটা কবিতা শুনিছে, সেই কবিতাত যিটো গীতত মানে প্ৰকাশ কৰিছে, সেইটো মানে মই ভাবোঁ এতিয়া এনেকুৱা এটা নোলাব, এনেকুৱা এজন শিল্পী নোলাব যি তেওঁ মানে গীতে মানে নিজৰ মানে সমাজখনৰ কথা প্ৰকাশ কৰিব নোৱাৰিব। মই এইখিনিৰ পৰাই অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ, আপোনালোকে ৰাজনীতি ব্যস্ততাত তেওঁৰ কথা পাহৰি গৈছে। সেইদিনাখন জুবিন ক্ষেত্ৰলৈ গৈছিলোঁ, অৱস্থা বৰ বেয়া, বৰ পুতৌ লগা অৱস্থা কৰি ৰাখিছে। সেইটো তেওঁলোকে গুৰুত্ব দিয়ক, জুবিন দাক ন্যায় দিয়াৰ ব্যৱস্থা কৰক। যদিহে ন্যায় দিব পাৰে, তেতিয়াহে আপোনালোকৰ জয়যুক্ত হ'ব বুলি ভাবোঁ। এনেই চালে বেয়া কথা পাতি পেলাই আপোনালোকে লাভ নাই, ৰাজনীতি জয় কৰিব লাভ নাই, যদি জুবিন দাক ন্যায় দিয়ে। সেইকাৰণে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ ইয়াৰ পৰা, জুবিন দাক যেন সোনকালে অতি শীঘ্ৰে ন্যায় দিয়ক, আৰু এই পাখণ্ড দুটা হত্যা কৰে উচিত বুলি মই ভাবোঁ। খুব সুন্দৰ কথা কৈছে তেওঁ। সুন্দৰ কথা বুলি এইবুলিয়ে কৈছোঁ যে তেওঁ যিহেতু খোলা মানুহ আৰু চিধা মানুহ, সেইটো কাৰণে তেওঁ ভালকৈ কথাখিনি নিজেই খোলাখুলিকৈ কৈ দিছে, আৰু বাকী ৰাইজে আপোনালোকে নিজে ডিছকাছ কৰি পিনি ভালকৈ আপোনালোকে চিন্তা চৰ্চা কৰি চাওক, কি কৰিলে ভাল হয়, কি কৰিলে ভাল নহয়। আমি আজি আপোনাৰ লগত বহুতখিনি কথা পাতিলোঁ। আজি আমাৰ মঞ্চত আপুনি উপস্থিত হ'ল, আপোনাক নিমন্ত্ৰণ দিছিলোঁ, আপুনি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি পিনি
ইমানখিনি সময় আপুনি উলিয়াই পিনি আমাক দিলে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ ময়ো জনাইছোঁ। আপোনালোকে নিমন্ত্ৰণ দিয়া মানে যথেষ্ট কেতিয়াবা ফোন কৰিছে, যথেষ্ট মোৰ কলেজৰ অনুষ্ঠান বিভিন্ন থাকে কাৰণে ময়ো সময় উলিয়াব পৰা নাছিলোঁ। আজি যে উলিয়াই তাৰ মাজতে আহিছোঁ আৰু অসমবাসী ৰাইজকো মই এইখিনিৰ পৰা সেৱা ধৰিছোঁ। মোৰ শব্দ উচ্চাৰণ বা গাঁথনি কেতিয়াও ভুল হ'ব পাৰে। মই যদি সাহিত্যৰ এজন ছাত্ৰ, তথাপি মই ইমান ৰং সাহিত্যৰ মানে ৰসে মই কথা সজাগ কৰিব নোৱাৰোঁ। যিটো আহে তাকে কওঁ, মই স্পষ্টবাদী, মোৰ তাত কোনো ঢাকিবলগীয়া কথা নাথাকে আৰু কিছুমান জেগাত মোৰ ভুলো হৈছে, সেইখিনি আপোনালোকে আঙুলিয়াই দিব, শুদ্ধ কৰিবলৈ আগন্তুক চেষ্টা কৰি আশীৰ্বাদ কৰক। মানে এইদৰে গুৰু সংস্কৃতি তথা নিজৰ সমাজখন, নিজৰ গাঁওখন আৰু নিজৰ বিশ্ববিদ্যালয়খন আগবঢ়াই কাম কৰি যাব পাৰোঁ। ভাল মনে আপোনালোকে উৎসাহ দিয়ক আৰু সমালোচনা কৰক, ঋণাত্মক হওক ধনাত্মক হওক, কিন্তু প্ৰতিটোৱে সমালোচনা এটা এটা সমাধান দিব বুলি মই আশা ৰাখিছোঁ। সমালোচনা কৰা মানুহ আজিকালি বহুত বেছি, মানে সেইটোতো থাকিব, আপুনি দেখিছে। সমালোচনা কৰক, মই বেয়া নাপাওঁ। এই সমালোচনাৰ এটা পিছফালে এটা ডাঙৰ বাৰ্তা দিয়ক, যিটোৱে মই কাম কৰিব পাৰোঁ আগন্তুক দিনত, সেইটোকে সকলোকে বিচাৰিছোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু সকলোৱে এই চেনেলটো আঁকোৱালি ল'ব বুলি আশাবাদী। আপোনালোকে এইদৰে অসমীয়া গ্ৰাম্য অঞ্চলৰ যিসমূহ যুৱক বা যিসমূহ যুৱতী বা লেখক, অতীতৰ পুৰণি শিল্পী আনি মঞ্চযোগে স্থান দি অসমবাসীক চিনাকি কৰি দিয়াৰ বাবে পুনৰ ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ যোগেদি আমাৰ অতি গ্ৰাম্য অঞ্চলৰ ভিতৰত সোমাই থকা শিল্পীসকলক উলিয়াই নি পেলাই ৰাইজৰ মাজত এনেকৈ চিনাকি কৰি দিব, যাৰ ফলত তেওঁলোকে এখন মঞ্চ পাব। যি মঞ্চখন আজিকালি ধনেহে পায়, কিন্তু আপোনালোকৰ যোগেদি এখন মানে যিখন মঞ্চ পাব সেইখন এখন প্ৰকৃত মঞ্চ পাব বুলি মই উপলব্ধি কৰিছোঁ। যিহেতু মই আজি অনুভৱ কৰিছোঁ, সেইখিনিকে কৈছোঁ। পুনৰ ধন্যবাদ আপোনালোকক জনাইছোঁ। বহুত বহুত আজি ডাঙৰীয়া যিখিনি কথা ক'লে আমাৰ হৃদয় একচুৱেলি চুই গৈছে, কাৰণ তেখেত যিহেতু এজন স্পষ্টবাদী মানুহ আৰু তেওঁ আমি যিটো ক'ব বিচাৰোঁ তেওঁ নিজৰ মুখেৰে ভালকৈ কৈছে। আমি এটা কথা আমি সদায় বিচাৰি আহিছোঁ যে যিখিনি আমাৰ লুকাই থকা প্ৰতিভাশীল ল'ৰা ছোৱালী আছে বা প্ৰতিভা থকা মানুহ আছে, সেই মানুহখিনিক আমি এটা নতুন মঞ্চ দিব বিচাৰোঁ। আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'খিনি চাই ভাল পাইছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক ইনষ্টাত ফ'ল' আৰু ফেচবুকত ফ'ল' কৰি পিনি আপোনালোকে আমাক আগবঢ়াই নিয়ক। আৰু আপোনালোকৰ ওচৰত যদি আমি কিবা ভুল কৰিছোঁ, তেতিয়াহ'লে আমাক ক্ষমা কৰি দিব আৰু এনেকৈ সদায় আমাক মৰম দি যাব। আজি ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'ল, তেওঁক আকৌ পুনৰ ধন্যবাদ জনাই পানি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় শ্ৰী মহাকাল।